নমস্কাৰ ঈশান নিউজৰ বিশেষ অনুষ্ঠান যুৱমণ্ডললৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা প্ৰিয় দৰ্শক সাম্প্ৰতিক সময়ত হততে এটা প্ৰশ্ন খুবেই চৰ্চিত হয় যে এপিএছচি যদি আপুনি উত্তীৰ্ণ হ'বলৈ হয় তেতিয়া হলে আপুনি কিমানলৈকে পঢ়িব লাগিব আপুনি উচ্চ শিক্ষিত হ'ব লাগিব আপোনাৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰীত পাৰ্চেন্টেজ কিমান থাকিব লাগিব আপুনি কোচিং ল'ব লাগিব নে নালাগে আপুনি অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব লাগিব নেকি ইত্যাদি অনেক প্ৰশ্নই নতুন প্ৰজন্মৰ মাজত আৱৰি ধৰে আৰু সেই সমূহ প্ৰশ্নৰ উত্তৰ বিচাৰি আজি ঈশান নিউজৰ যুৱমন অনুষ্ঠানত আমি আমন্ত্ৰণ জনাই আনিছো 5 গৰাকীকৈ বিশেষ অতিথি আৰু সত্য ঘোষিত এপিএছচিত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে 5 গৰাকীকৈ অতিথি আৰু তেওঁলোকক আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছো তেওঁলোকে হততে ছাত্ৰ-ছাত্ৰীসকলৰ মনত যি প্ৰশ্ন উত্থাপন হয় যে এপিএছচিত উত্তীৰ্ণ হ'বলৈ কোচিং ব্যৱস্থাৰ প্ৰয়োজন আছে নেকি আমি কোচিং কৰিব লাগিব নেকি মেট্ৰিক হায়াৰ সেকেন্ডাৰীত আমি কেনেদৰে উত্তীৰ্ণ হলে আমি এপিএছচিত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হ'ব পাৰিম আমি কিমান সময় পঢ়িব লাগিব আমি নিজক কেনেদৰে প্ৰশ্ন প্ৰস্তুত কৰিম ইত্যাদি যি প্ৰশ্ন সেই প্ৰশ্নসমূহৰ উত্তৰ তেওঁলোকে পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব মই প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছো আমাৰ লগত উপস্থিত আছে এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে মাছি তপ্ন মৰিয়ৰিৰ ছয়কটা চাহ বাগিচাৰ প্ৰাৰ্থী শিক্ষাৰ্থীৰে এপিএছচিত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আমাৰ লগত উপস্থিত আছে নন্দিতা চহৰীয়া আমি আপোনাকো এই মুহূৰ্তত স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে ইফতিকাৰ হুছেইন গোৱালপাৰাৰ পৰা আহিছে ইফতিকাৰ হুছেইনকো আমি এই মুহূৰ্তত স্বাগতম জনাইছো আমাৰ লগত উপস্থিত আছে গুঞ্জন শৰ্মা আমি গুঞ্জন শৰ্মাক স্বাগতম জনাইছো আমাৰ লগত আছে বেদান্ত বিকাশ বৰা আমি বেদান্ত বিকাশ বৰাকো আমি এই মুহূৰ্তত স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজিৰ ঈশান নিউজৰ যুৱমন কিয় অনুষ্ঠিত কৰিছো যুৱমনত এইসকল বিশেষ ব্যক্তিক আমি কিয় আমন্ত্ৰণ জনাই আনিছো নিশ্চিতভাৱে আপোনালোকে অনুধাৱন কৰিব পাৰিছে মই প্ৰথমতে মাছিত আপোনাৰ কাষলৈ আহিব বিচাৰিছো ছয়কটা চাহ বাগিচাৰ পৰা আহি মৰিয়নিৰ এখন উৰুখা বজাৰ পৰা আহি এপিএছচিত শিক্ষাৰ্থী আপুনি উত্তীৰ্ণ হৈছে আপোনাৰ যি যাত্ৰা সেই যাত্ৰা পথৰ বিষয়ে যদি অকমান কয় এই মুহূৰ্তত হয় মই এই বছৰৰ এছএছ ৰেংক 98 পাইছো ভাল লাগিছে অলপ মই ইমান ঘৰৰ আৰ্থিক পৰিস্থিতি ইমান ভাল নহয় মায়ে বহুত কষ্ট কৰি মোক পঢ়া শুনা কৰালে আৰু মোৰ এটা লক্ষ্য আছিল বিশেষকৈ হায়াৰ সেকেন্ডাৰী পিছত মোৰ এটা লক্ষ্য আছিল যে মই কম্পিটিটিভ এক্সামিনেশ্যন ইউপিএছচি বা এপিএছচি কাৰণে প্ৰিপেয়াৰ কৰিম আৰু সেইমতে মই প্ৰিপেয়াৰ কৰি গৈছিলোঁ আৰু যোৱা বছৰ প্ৰথম এটেম্পটত নহ'ল কিন্তু এইবাৰ ছেকেণ্ড এটেম্পটত কষ্ট কৰিলোঁ কষ্ট কৰাৰ পিছত ফলাফল ভাল হ'ল বহুত সুখী মই নিশ্চিতভাৱে মই নন্দিতা চহৰীয়া বাইদেউক কাষলৈ আহিব বিচাৰিছোঁ বাইদেউ প্ৰশ্ন একেটাই আপোনাৰ যি যাত্ৰা শিক্ষাৰ্থী আপুনি এপিএছচিত উত্তীৰ্ণ হৈছে এই মুহূৰ্তত আপুনি নিশ্চিতভাৱে নতুন প্ৰজন্মৰ বাবে আদৰ্শ আপোনাৰ যি যাত্ৰা সেই যাত্ৰা পথৰ বিষয়ে যদি অকমান কয় প্ৰথমতে হয় যাত্ৰা বুলি ক'বলৈ হ'লে আসলতে যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল কাৰণ মই ইতিমধ্যে পঢ়া জীৱন সামৰি চাকৰি জীৱনলৈ ঢাপলি মেলিছিলোঁ 6 বছৰ কাল চাকৰি কৰিলোঁ গতিকে পুনৰ নতুনকৈ পঢ়ি এটা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাটো যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল লগতে মই বিবাহিত মোৰ এটি সৰু কন্যা শিশু আছে গতিকে এই গোটেইখিনি কথা সাঙুৰি এই পথটিলৈ আগুৱাবলৈ বহুত সাহসৰ প্ৰয়োজন হৈছিল কিন্তু এটি সপোন দেখিছিলোঁ আৰু সপোনটো পূৰা কৰিবৰ বাবে মই এইদৰে আগবাঢ়ি আহিলোঁ ঠিক আছে ইফতিকাৰ হুছেইন মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ প্ৰথমতে মই আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিছোঁ যে আপোনাৰ যি এই যাত্ৰা তেওঁকো মই এটা প্ৰশ্ন কৰিছিলোঁ কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আপুনি প্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টিৰ এখন অতিকৈ পিছপৰা গাঁও জয়পুৰ বজাৰত মোৰ জন্ম মোৰ বেকগ্ৰাউণ্ডটো ৰুৰাল হয় মোৰ গাইডেন্স নাছিলে আৰু ৰুৰাল স্কুলত পঢ়িছিলোঁ সেইকাৰণে মই বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ সেই গাইডেন্সটো নোহোৱাৰ কাৰণে মোৰ এইটো 4th এটেম্পট আছিলে মোৰ ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড এটেম্পট নহ'ল আৰু পিছত মই দিল্লীলৈ গৈ অলপ গাইডেন্স পালোঁ সেই গাইডেন্সৰ ফলত মই এপিএছচিত আজি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ ঠিক আছে মই গুঞ্জন শৰ্মা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ আপোনাক মই প্ৰথমতে এটা প্ৰশ্নই কৰিব বিচাৰিছোঁ যে আপুনি ইমান দূৰ যে পালেহি আপোনাৰ যি সফলতা আৰু মই যিমান দূৰ গম পাওঁ আপোনাৰ হয়তো এইটো ফাৰ্ষ্ট আপুনি প্ৰথমবাৰৰ কাৰণে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু প্ৰথমবাৰতে আপুনি সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে গতিকে কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বা এই যাত্ৰাটো কিমান দূৰ কঠিন আছিল আপোনাৰ বাবে হয় কঠিন বুলি ক'বলৈ গ'লে প্ৰথম কথা মই যেতিয়া এপিয়াৰ হৈছিলোঁ পৰীক্ষাটোত মই একচুৱেলি এমএ কৰি আছিলোঁ সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয় গতিকে শ্ৰেণীৰ যি পঢ়া তাৰ ফাকে ফাকে মই প্ৰস্তুতি চলাই গৈছিলোঁ এপিএছচিৰ বাবে সপোন এটা আছিল সেই সপোনটো খেদিয়ে আচলতে আগবাঢ়ি গৈছিলোঁ আৰু কষ্ট হৈছিল কাৰণ মই সময় উলিয়াই ল'ব লাগিছিল অহা যোৱা কৰা মই আনকি বাছত যেতিয়া অহা যোৱা কৰি থাকোঁ সেই সময়টো মই মোবাইলতেই হওক এপিএছচিৰ মানে
পঢ়া মই প্ৰস্তুতি চলাইছিলোঁ পেপাৰে হওক বা তেনেদৰে ইউটিউব ভিডিঅ' চোৱা তেনেদৰে আগবাঢ়ি গৈছিলোঁ আৰু ভাল ফলাফল এটা কৰিবলৈ সক্ষম হয় আজি সুখী ঠিক আছে মই বেদান্ত বিকাশ বৰা আপোনাক কাষলৈ আহিব বিচাৰিছোঁ মই যিমানটো জানো আপুনি প্ৰথমবাৰতে উত্তীৰ্ণ হৈছে আপুনি প্ৰথমবাৰতে সফলতা উত্তীৰ্ণ হৈছে গতিকে এই যাত্ৰা বহুতে ভাবে যে সম্ভৱ নহয় বহুতৰ বাবে ভবা হয় যে প্ৰথমবাৰতেই APSC উত্তীৰ্ণ হোৱাটো এটা কঠিন কিন্তু আপোনালোকে সেই কঠিন কামটোক যে সম্ভৱ কৰি তুলিছে গতিকে সম্ভৱ কৰি যে আপোনালোকে তুলিছে সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত আপোনালোক কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বিশেষকৈ আপুনি প্ৰত্যাহ্বানটো নিশ্চিতভাৱে থাকে আৰু মোৰ জন্ম হৈছিল গোলাঘাট জিলাৰ 4 নং থোৰাজান নামে এখন গাঁৱত হয় আৰু শৈশৱত আমি সেইখিনি সময়ত আজি কথা কোৱা নাই আমাৰ বিদ্যুৎ খোৱা পানী বা যিখিনি বুনিয়াদী সা সুবিধা আজিও আমাৰ অঞ্চলত বাতৰি কাকত পঢ়া মানুহৰ সংখ্যা আঙুলিবোৰত লিখিবলগীয়া গতিকে প্ৰত্যাহ্বান আছিলে মই গাঁৱৰ স্কুলতেই পঢ়িছিলোঁ পৰৱৰ্তী সময়ত কটন কলেজৰ পৰা স্নাতক আৰু মই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এই পৰীক্ষা দিয়া সময়ত MA পঢ়ি আছিলোঁ যেটো গুঞ্জনে ইতিমধ্যে কৈছে গতিকে মোৰ তাত স্নাতকোত্তৰ পঢ়া শুনাও যথেষ্ট মোৰ হেঁচা আছিল আমি প্ৰায় ৰাতি 3-4 বজালৈকে পুথিভঁৰালত থাকিব লাগে তাৰ মাজে মাজে মই কেতিয়াবা মনত পৰে যে মোৰ APSC পৰীক্ষা আছে গতিকে খুব কষ্টেৰে সময় উলিয়াব লগা হৈছিল সেই দৈনিক সূচীটোৰ পৰা গতিকে সেই ধৰণে পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু এটা আশাবাদ লৈ এটা সপোন লৈ গৈ আছিলোঁ সুখী হৈছোঁ আৰু নিশ্চিতভাৱে আপোনালোক আটাইকেইজন আমাৰ বাবে আদৰ্শ নতুন প্ৰজন্মৰ বাবে আদৰ্শ মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছোঁ এই মুহূৰ্তত মই নন্দিতা চৌৰীয়া বাইদেউ কাষলৈ আহিব বিচাৰিছোঁ বাইদেউ এটা প্ৰশ্ন আপোনাক মই এইকাৰণে সুধিব বিচাৰিছোঁ আপুনি ক'লে যে আপুনি বিবাহিত আপুনি চাকৰিমুখী হৈছিল 6 বছৰ সময় আপুনি চাকৰিত জড়িত হৈছিল এটা প্ৰশ্ন থাকে নতুন প্ৰজন্মৰ যিসকল যুৱতী তেওঁলোকে যেতিয়া বিবাহ পাশত আবদ্ধ হয় তাৰপিছত ভাবে যে পৰিয়ালৰ তাৰণা থাকে বা পৰিয়ালৰ কাম কাজ থাকে তাৰ মাজত তেওঁলোকে ভাবি লয় যে এইটো এটা অসম্ভৱ মানে কোনো কাৰণত সম্ভৱ আমি কৰি তুলিব নোৱাৰোঁ সেইটো এটা প্ৰথম তেওঁলোকৰ এটা প্ৰত্যাহ্বান দ্বিতীয় কথাটো থাকে যে তেওঁলোকে ভাবি লয় চৰকাৰী চাকৰি এটাই জীৱন বা চৰকাৰী চাকৰি এটা পোৱাৰ পাছত সময়ৰ এটা নাটনি হয় আপুনি বিয়া হোৱাৰ পাছত পৰিয়ালক সময় দিব লাগে চাকৰিত সময় দিব লাগে তাৰ মাজত যদি APSC উত্তীৰ্ণ হ'বলৈ হয় বা সফলতা এনে ধৰণৰ পৰীক্ষাসমূহত যদি কৃতকাৰ্য হ'বলৈ হয় তেতিয়াহ'লে কেনেদৰে সংগ্ৰাম কৰিব লাগে বুলি ভাবে আপুনি সংগ্ৰাম আচলতে এয়া মোৰ অকলশৰীয়া সংগ্ৰাম নহয় এই সংগ্ৰামত মোৰ স্বামীৰ যথেষ্ট অৱদান আছে তেখেতে মোক প্ৰথম প্ৰেৰণা যোগাইছিল যে তুমি পাৰিবা আৰু মোৰ শহুৰৰ পৰিয়ালৰো যথেষ্ট বৰঙণি আছে কাৰণ বুৱাৰী হিচাপে কেতিয়াবা মই যদি নিজৰ দায়িত্ব পালনত অসমৰ্থও হৈছোঁ তেওঁলোকে সেই কথা কোনোদিন ধৰা নাই মোক পঢ়িবলৈ আগবঢ়াই দিছে আৰু নিজৰ সপোন পূৰণ কৰিবলৈ বৰঙণি যোগাইছে আৰু লগতে মোৰ পিতৃ মাতৃৰ যথেষ্ট অৱদান আছে গতিকে এইটো আচলতে নিজৰ অকলশৰীয়া প্ৰচেষ্টা নহয় এইটো পৰিয়ালৰ মিলিত প্ৰচেষ্টা মোৰ যি সফলতা সেয়া মোৰ অকলশৰীয়া সফলতা নহয় আৰু মই ভাবোঁ যদি প্ৰত্যেকৰে পিছত তেনেকুৱা এখন পৰিয়াল থাকে মা দেউতাই হওক বা স্বামীৰ পৰিয়ালেই হওক তেনেহ'লে সফল নোহোৱাৰ কোনো কাৰণ নাই আৰু নিজৰ এটা ডিটাৰমিনেশ্যন লাগিব যে মই কৰিমেই মই এনেকুৱাও হৈছে যে শিশুটি কোলাত লৈ ৰাতি মোবাইলতেই পঢ়িছোঁ কিতাপ পঢ়িবলৈ কোনো ধৰণৰ সুযোগ নেপাওঁ বাচ্চা টোপনি নাযায় কিবা কৰি মোবাইলত পঢ়িছোঁ কিন্তু আচলতে সময়খিনি আমি কিমান পাৰোঁ সৎব্যৱহাৰ কৰিব লাগে আৰু চাকৰিৰ মাজতো যথেষ্ট খালী সময় থাকে মই একচুৱেলি এগৰাকী ছাবজেক্ট টিচাৰ গতিকে শিক্ষকতাৰ মাজত যিখিনি সময় পাওঁ সেই সময়খিনিও মই যেনেদৰে পাৰোঁ স্কুলৰ লাইব্ৰেৰী ইউজ কৰি হওক বা মোবাইলতে আজিকালি আচলতে ইণ্টাৰনেটৰ সা সুবিধাটো বিৰাট মানে শলাগ ল'ব লাগিব টেকন'লজিয়ে আমাক বহুত আগবঢ়াই নিছে গতিকে এনেদৰে যদি আমি প্ৰিপাৰেশ্যন কৰোঁ আৰু আমাৰ মানসিক দৃঢ়তা থাকে তেনেহ'লে আমি নিশ্চয় সফল হ'ম বাইদেউ সেইটোৱে মই সুধিব বিচাৰিছোঁ মনৰ যিটো দৃঢ়তা বা মনোবল সেইটো খুবেই প্ৰয়োজন খুব প্ৰয়োজন আৰু নিশ্চিতভাৱে যিসকলে ভাবি লয় যে তেওঁলোকে কোনোবা বিবাহ পাশত আবদ্ধ হৈছে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকে সময় নাপায় বুলি যিসকলে ভাবি লয় সেইটো আচলতে তেওঁলোকে নিজক ফাঁকি দিয়াৰ দৰে এটা কাম হ'ব বুলি আপুনি ভাবে নেকি নিশ্চয় আগতে নিশ্চিতভাৱে বাইদেৱে যি কথা কৈছে তাৰ পৰা এইটো কথা অন্তত স্পষ্ট হয় যদি মনোবল থাকে যদি দৃঢ়তা থাকে আত্মবিশ্বাস থাকে তেতিয়াহ'লে কৃতকাৰ্যটো হ'ব পাৰিব সকলোৱে আৰু সময় সৎব্যৱহাৰ কৰিব লাগে সেয়া বাইদেউৰ মনৰ পৰা কোৱা কথা আৰু ইতিমধ্যে বাইদেৱে সেই কাম কৰি দেখুৱাইছে গতিকে নিশ্চিতভাৱে নতুন প্ৰজন্মৰ যিসকলে অনুষ্ঠান চাই আছে তেওঁলোকৰ বাবে কিন্তু বাইদেউ আদৰ্শ এগৰাকী বিবাহিত তেওঁ মহিলা তাৰ উপৰিও তেওঁ সন্তান আছে তেওঁ পৰিয়াল আছে তেওঁ চৰকাৰী চাকৰি কৰে গোটেই সময়খিনি তেওঁ সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল আৰু পৰৱৰ্তী সময়ত আজি আমাৰ ষ্টুডিঅ'ৰ অতিথি হ'বলৈ সক্ষম হৈছে আৰু তাৰ উপৰিও তেওঁ APSCত সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মই পুনৰবাৰ মাচিত আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ মই আপোনাৰ বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে গম পাইছে আপোনাৰ ঘৰৰ পৰিৱেশ আমি ইতিমধ্যে ইয়াৰ পূৰ্বে ঈশান নিউজে দৰ্শকসকলক দেখুৱাইছিলোঁ উৰুখা বজাৰ পৰা আপুনি আহিছে গতিকে নিশ্চিতভাৱে আপুনি উৰুখা বজাৰ পৰা অহাৰ পিছত যথেষ্ট আপোনাৰ প্ৰত্যাহ্বান আছিল কিন্তু উৰুখা বজাৰ পৰা আপুনি ইমান দূৰ যে পালেহি
গতিকে বহুতে ভাবে যে ঘৰৰ যদি পৰিৱেশ বেয়া হয় ঘৰৰ অৱস্থা যদি বেয়া হয় তেতিয়াহ'লে এনেধৰণৰ অৱস্থা বা এনেধৰণৰ পৰিৱেশৰ সন্মুখীন হ'বলৈ বহুতে কিন্তু বাদ দিয়ে বহুতে ভাবে চাকৰি এটা কৰি যেন তেনে চলিব লাগে কিন্তু আপুনি তাকে নকৰিলে আপুনি ক্ৰমাগতভাৱে আপুনি সংগ্ৰাম কৰি গ'ল আৰু সফল হ'ল গতিকে আপুনি নতুন প্ৰজন্মৰ যিসকলৰ তেনেধৰণৰ অভাৱ অভিযোগ আছে ঘৰৰ পৰিৱেশ বেয়া তেওঁলোকক কি ক'ব হয় ডাঙৰ এটা কথা আছে যদি আমি আত্মবিশ্বাস থাকে আৰু বিশেষকৈ যদি আমি কষ্ট কৰিব পাৰোঁ যদি আমি ধৰি লওক কষ্ট কৰিব পাৰোঁ তেতিয়া যদি কোনোবা আমাক সহায় কৰিব এইটো চিয়ৰ তো এইটোৰ কাৰণে লক্ষ্য থাকিব লাগিব লক্ষ্য ৰাখি আমি কষ্ট কৰিব লাগিব আৰু যদি আৰ্থিক যিকোনো আৰ্থিক সমস্যা থাকিব পাৰে যিকোনো সমস্যা থাকিব পাৰে সবৰে কিবা না কিবা এটা সমস্যা থাকিব পাৰে কিন্তু যদি আমি কষ্ট কৰি যাওঁ নিশ্চয় কোনোবা আমাক সহায় কৰিব এইটো নতুন প্ৰজন্মক এইটো আহ্বান জনাওঁ কষ্ট কৰিব লাগিব আপুনি কেনেদৰে পঢ়িছিল কেনেদৰে আপুনি প্ৰস্তুতি চলাইছিল হয় মোৰ ষ্ট্ৰেটেজিকেলি টাইম আছিলে মই ধৰি লওক যেতিয়া মই প্ৰিপেৰেশ্যন চলাইছিলোঁ মই আপোনাৰ 14 ঘণ্টা বনাইছিলোঁ টাইম টেবল কিন্তু 14 ঘণ্টা পঢ়া নহয় 10 ঘণ্টা হ'লেও সদায় পঢ়া হৈছিলে তাৰপিছত মই যেতিয়া এইটো শেষ হোৱাৰ পিছত কাম কৰিছিলোঁ মই বিশেষকৈ বৰঠাকুৰ আই এছ একাডেমীৰ ইণ্ডিয়ান পলিটি ফেকাল্টি আছিলোঁ তো ক্লাছ কৰাৰ পিছতো মই কমচে কম ৰাতিপুৱা 3 ঘণ্টা আৰু ৰাতি 3 ঘণ্টা পঢ়িছিলোঁ কমচে কম 6 ঘণ্টা পঢ়িছিলোঁ তো এইটো কষ্ট কৰিব লাগিব চিলেবাছ জানিব লাগিব ষ্ট্ৰেটেজিকেলি পঢ়িব লাগিব আৰু বিশেষকৈ স্মাৰ্ট ষ্টাডি কৰিব লাগিব নহয় যে মই পঢ়িব আছে গোটেইটো পঢ়িম কম্পিটিটিভ এক্সামছৰ কাৰণে আপোনাৰ গোটেই ষ্ট্ৰেটেজি লাগিব ভালকৈ টাইম ডেডিকেশ্যন লাগিব আপোনাৰ হাৰ্ডৱৰ্ক লাগিব আৰু বিশেষকৈ স্মাৰ্ট ষ্টাডি লাগিব স্মাৰ্ট ষ্টাডি কৰিলেহে আপোনাৰ সফলতা হ'ব পাৰে আপুনি চৈকতা চাহ বাগিচাৰ মাজত আছিল ইমান দূৰত আছিল আপুনি তাৰ পৰা APSC আপুনি সপোন দেখিছিল নে আপুনি নে বেলেগ আপোনাৰ অন্য কিবা সপোন আছিল মোৰ এজন প্ৰশাসনীয় বিষয়া হ'ব সপোন আছিল মই বিশেষকৈ আপোনাৰ হায়াৰ ছেকেণ্ডেৰীৰ পিছত এই সপোন চাইছিলোঁ এই সময়ত মোৰ ডাঙৰ এটা ইনস্পিৰেশ্যন আছিলে নাৰায়ণ কোঁৱৰ ছাৰৰ 2009 চনত যেতিয়া নাৰায়ণ কোঁৱৰ ছাৰে আপোনাৰ IAS বিষয়া হৈছিলে তেতিয়া মই আপোনাৰ ছাৰৰ নিউজ পেপাৰত পঢ়িছিলোঁ নিউজ পেপাৰ পঢ়াৰ পিছত মই বহুত ইনস্পায়াৰ হৈছিলোঁ ছাৰে যে ছাৰৰ ইমানো পৰিস্থিতি ভাল নাছিলে কিন্তু ছাৰে কষ্ট কৰিলে ইমান বহুত প্ৰব্লেম আছিলে প্ৰব্লেম ফেচ কৰাৰ পিছত বহুত ভাল ৰিজাল্ট কৰিলে মই ভাবিলোঁ যে ময়ো কষ্ট কৰোঁ ময়ো এজন প্ৰশাসনীয় বিষয়া হ'ব চেষ্টা কৰিম তাৰপিছত এই সময়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী তাৰপিছত গ্ৰেজুৱেশ্যনৰ পিছত অলপ বেছি কৰিলোঁ কিন্তু মাষ্টাৰ্ছ কৰিলোঁ মাষ্টাৰ কৰাৰ পিছত মই কোচিং কৰিছিলোঁ কোচিং কৰাৰ পিছত ধৰি লওক অহাৰ পিছত প্ৰথম এটেম্প্ট দিছিলোঁ প্ৰথম এটেম্প্টত সফল নহ'ল কিন্তু সেকেন্ড এটেম্পটত মোৰ ফলাফল ভাল মই এটা কথা যিমানটো গম পাওঁ আপোনাৰ আৰ্থিক যথেষ্ট অনাটনৰ সন্মুখীন আপুনি হৈছিল বিভিন্ন সময়ত আৰ্থিক দুৰৱস্থাৰ আপুনি সন্মুখীন হৈছিল তাৰ পাছত সেই যে প্ৰত্যাহ্বানটো আপুনি কেনেদৰে মোকাবিলা কৰিছিল যে আৰ্থিক অনাটনৰ পাছত আহি আপুনি নিজক সম্ভালি বা নিজক আপুনি এটা গতি দিবলৈ সক্ষম হৈছে অকণ ক'ব নেকি হয় মই যেতিয়া আমাৰ চাহ বাগিচাৰ আমাৰ কোম্পানী চাহ বাগিচা বেলেগ আছে কিন্তু আমাৰ ATCL চাহ বাগিচা আমাৰ আসাম টি কৰ্পোৰেশ্যন লিমিটেড এই 4 বছৰ মাজত বাগান বন্ধ আছিলে ইমান পৰিস্থিতি ভাল নাছিলে এতিয়াও ইমান পৰিস্থিতি ভাল নাই কিন্তু কি হ'ল যেতিয়া মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ তেতিয়া নিজে মই টিউশ্যন কৰিছিলোঁ কৰাৰ পিছত ধৰি লওক যি পইচা পাইছিলোঁ মোৰ নিজৰো হৈছিলে আৰু পাৰিলে ঘৰতো পইচা পঠাইছিলোঁ তো বিশেষকৈ তাত কৰিলোঁ মাষ্টাৰ্ছ যেতিয়া আহিছিলোঁ গুৱাহাটীত মই কটন ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ কৰা তো ইয়াতে যেতিয়া গুৱাহাটীত আহিছিলোঁ আমাৰ ATGT বইজ হোষ্টেল আছে আসাম টি গাৰ্ডেন ট্ৰাইবছ বইজ হোষ্টেল গণেশগুৰি তাত বিনামূলীয়াকৈ থাকিব দিয়ে তাৰ পৰাও মই টিউশ্যন কৰিছিলোঁ টিউশ্যন কৰি মই কষ্ট কৰিছিলোঁ কষ্ট কৰাৰ পিছত যি পইচা পাইছিলোঁ নিজৰো খৰচ কৰিছিলোঁ ঘৰতো দিছিলোঁ এইটোৱে আৰু এগৰাকী হৈছে মাসি তপন প্ৰিয় দৰ্শক আৰু এই মাসি তপনে যথেষ্ট সংগ্ৰাম কৰিছে জীৱনটোত আৰু নিজে তেওঁ টিউশ্যন কৰিছিল আৰু সেই টিউশ্যনৰ পৰা যি উপাৰ্জন হৈছিল সেয়া ঘৰ চলাইছিল নিজক চলিছিল আৰু তাৰ পাছতে তেওঁ আজি সফলতাৰ বাট বুটলিবলৈ সক্ষম হৈছে মই ইফতিকাৰ হোসেন আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ কেনেদৰে আপুনি প্ৰস্তুতি চলাইছিল এই আৰু প্ৰস্তুতিৰ পাছত এই যে সফলতাৰ আপুনি দুৱাৰদলি থিয় হ'ল বা আপুনি সফল হ'ল গতিকে কেনেধৰণে প্ৰস্তুতি চলাইছিল মই BA পাছ কৰাৰ পিছত সিভিল সাৰ্ভিসৰ কাৰণে প্ৰস্তুতি ল'বলৈ চেষ্টা কৰিছিলোঁ তাৰপিছত মই ভাবিলোঁ আমাৰ অঞ্চলখনত লেক অফ গাইডেন্স আছিলে এৱাৰনেছটো সিমান নাছিলে সিভিল সাৰ্ভিস বুলি হেবিলাক তেখেতসকলে ভবা নাছিলে আমাৰ অঞ্চলত কি হয় কথাটো তেখেতসকলৰ এম্বিশনটো যিটো আছিলে সেইটো ব্ৰাইট ষ্টুডেণ্টবিলাক হয় ডক্টৰ হ'ব নহ'লে ইঞ্জিনিয়াৰ হ'ব তেখেতসকলে সিভিল সাৰ্ভিসৰ কথা ভবাই নাছিলে মই ভাবিলোঁ যে মই BA পাছ কৰাৰ পিছত ভাবিলোঁ সিভিল সাৰ্ভিস বা UPSC নামৰ কিবা এটা কনষ্টিটিউচনেল বডি আছে বুলি মই জানিলোঁ তাৰপিছত মানে আপুনি তেতিয়ালৈকে গম পোৱা নাছিলে যে APSC UPSC তেনেধৰণৰ ব্যৱস্থা আছে হয়
তাৰপিছত মই দিল্লীলৈ গৈছিলোঁ UPSCৰ প্ৰিপেৰেশ্যনৰ কাৰণে হামদাদ ষ্টাডি চাৰ্কেল নামৰ এটা UPSC ষ্টাডি চেণ্টাৰ আছিলে তাতে মই সেই গাইডেন্সটো পালোঁ তাতে মই প্ৰস্তুতি ল'লোঁ আৰু এইবাৰ মই APSCৰ সফলতা অৰ্জন কৰিব পাৰিছোঁ মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে কিমান সময় যদি পঢ়ে বা কিমান সময় যদি নিজক দিয়ে তেতিয়াহ'লে APSCত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হ'ব পাৰে কিমান সময় নিৰ্দিষ্ট কিবা সময় আছে নেকি আসলতে সময়টো তেনেকুৱা কথা নহয় মই ভাবোঁ যিটো পঢ়াৰ যিটো সময় পঢ়াৰ সময়টো মই ভাবোঁ it's not the quantity of hours but the quality of hours that matters আমি কিমান ভালকৈ পঢ়ো কিমান ঘণ্টা ভালকৈ পঢ়ো সেইটোৰ ওপৰত ডিপেণ্ড কৰে মোৰ বহুত সতীৰ্থ আছে তেখেতসকলে চিভিল সাৰ্ভিচত সফলতা অৰ্জন কৰিছে তেখেতসকলে 8 ঘণ্টা পঢ়িও মানে UPSC আৰু APSCত সফলতা অৰ্জন কৰিব পাৰিছে কিন্তু বহুতে আছে 16 ঘণ্টা পঢ়িও প্ৰিলিমছ পাছ কৰিব পৰা নাই তো ডিফাৰেন্সটো মই এইটো ভাবোঁ যে কোৱালিটি অফ ষ্টাডি আৰু স্মাৰ্ট ৱৰ্ক কৰিব লাগিব যেটো তপন ছাৰে কৈছে স্মাৰ্ট ৱৰ্ক কৰিব লাগিব উইথ ষ্টাডিজ ডিটাৰমিনেশ্যন হেতু কৰিলে আমি সফলতা অৰ্জন নকৰাৰ কোনো কাৰণ থাকিব নালাগে বুলি কৈ মই এইটো কথা আপোনাক এইমতে সুধিব বিচাৰিছোঁ যে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী যিসকলে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হয় বহুতে ভাবে যে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন পাব লাগিব নহ'লে APSC UPSCত আমি কেতিয়াও সফল হ'ব নোৱাৰিম এনেধৰণৰ বহুতৰ মনত প্ৰশ্ন থাকে কোনোবাই থাৰ্ড ডিভিজনত যেতিয়া মেট্ৰিক পাছ কৰে তেওঁ ভাবি লয় যে মোৰ কাৰণেতো ৰাস্তা বন্ধ কিন্তু আমি বহুতক দেখিছোঁ যে মেট্ৰিকত থাৰ্ড ডিভিজনৰ উত্তীৰ্ণ হোৱা সকলো কিন্তু এইবাৰ APSCত সফলতাৰে উত্তীৰ্ণ হৈছে বহুত উদাহৰণ কিন্তু আমাৰ অসমতে এই মুহূৰ্তত আছে গতিকে আপুনি কি ভাবে যে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ যি নম্বৰ সেই নম্বৰ আচলতে APSCৰ বাবে খুব APSCত আগবাঢ়ি যোৱাৰ বা সফল হোৱাৰ ক্ষেত্ৰত সেই নম্বৰে কেনেধৰণৰ অৰিহণা যোগায় বা সেই নম্বৰৰ কিবাখিনি প্ৰয়োজন আছে নে পৰৱৰ্তী সময়ত আপুনি নিজক দিয়া সময়খিনিহে বেছি মূল্যৱান আসলতে কথাটো হ'ল আমাৰ সমাজত সেই গ্ৰেড আৰু পাৰ্চেণ্টেজটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে মানে আৰু মই ভাবোঁ একাডেমিক এক্সাম আৰু চিভিল সাৰ্ভিচৰ যিটো এক্সাম হয় সেইটো কোৱাইট ডিফাৰেণ্ট মানে একাডেমিক এক্সামত যেটো আমাৰ মেমোৰাইজেশ্যন বা ক্ৰেম কৰিলে আমি উত্তীৰ্ণ হ'ব পাৰো কিন্তু UPSC যেটো সিভিল সাৰ্ভিস এক্সাম হয় এটো আমাৰ ক্ৰিয়েটিভিটি লাগে ইমাজিনেশ্যন লাগে হেকাৰণে ব্যাক বেঞ্চাৰ্স সকলেও তেখেতসকলে যদি ক্ৰিয়েটিভিটি থাকে এটো এক্সামত পাস কৰিব পাৰো হেকাৰণে কি হয় এই সিভিল সাৰ্ভিস এক্সামৰ যেটো কোৱালিফিকেশন হয় হেতু জাস্ট সিম্পল এটা গ্ৰেজুৱেচন হলে হল হেতু ষ্ট্ৰীম আৰ্টছ হওক সায়েন্স হওক আৰু কমাৰ্চ হওক তো গ্ৰেজুৱেচন পাস কৰিলেও প্ৰবলেম নাই হেকাৰণে তেখেতসকলে এইটোৰ কাৰণ এইটোৱে ৰাখিছে যে তোমালোকে জাস্ট পাস কৰিব লাগে তোমালোকে ক্ৰিয়েটিভিটি শো কৰিব লাগে এক্সামত আৰু আমি যেটো দেখিছো এক্সামিনেশ্যনৰ প্ৰসেসটো বিশেষকৈ UPSC যেটো প্ৰসেস হয় এটো 5 দিনটো মানে UPSC মেইনছ এক্সামটো হেক কৰি দিয়ে এটো মানে এ প্ৰসেস ইটসেলফ ইজ এ টেষ্ট মানে তেখেতসকলে এইটো কৰাব খুজিছে যে কোনোবাই যদি মেমোৰাইজেশ্যন কৰি আহে তেখেতসকলে ৰিভিজন দিয়াৰ সময় নাই হেকনে অন দি স্পট তেখেতসকলে ইমাজিনেশ্যন বা ক্ৰিয়েটিভিটি শো কৰিব লাগিব এক্সামিনেশ্যন পেপাৰত তেতিয়াহে তেখেতসকলে সফলতা অৰ্জন কৰিব পাৰিব হেকনে মই ভাবো যে এইটো যেটো পাৰ্চেন্টেজটো হিমান ইম্পৰ্টেন্ট নহয় আমাৰ ক্ৰিয়েটিভিটি কোৱেশ্চনিং কেপাসিটি কেপাবিলিটি হেতু ইম্পৰ্টেন্ট হয় তা নিশ্চিতভাৱে মই গুঞ্জন শৰ্মা আপোনাৰ কাষলৈ আহিব বিচাৰিছো APSCত সফল হ'বলৈ হলে কোচিং বাধ্যতামূলক নেকি নিশ্চিতভাৱে মই নহয় বুলিয়ে কম আৰু মই আসলতে আসাম ট্ৰিবিউন পেপাৰত এই সম্পৰ্কে লেটাৰ এখনো লিখিছিলোঁ যে কোচিংটো একচুৱেলি হয়তো কাৰোবাক লাগিব পাৰে কোনোবাই যদি বহু ক্ষেত্ৰত দেখা যায় যে আমি APSC দিম বুলি ভাবে বহুতো ষ্টুডেণ্টে বা UPSC দিম বুলি ভাবে বাট সেই গাইডেন্সটো নাপায় যে ক'ৰ পৰা আৰম্ভ কৰিম কোনখিনি কিতাপ চাম বা কি পেপাৰ চাব লাগিব সাপোজ নিউজ পেপাৰ কি চাব লাগিব গতিকে সেই ক্ষেত্ৰত হয়তো কোনোবাই যদি সেই গাইডেন্সটো পোৱা নাই তেনে ক্ষেত্ৰত কোনোবাই অনুভৱ কৰিব পাৰে যে কোচিংৰ প্ৰয়োজন হয় বা লগতে কেতিয়াবা হয়তো বহু ক্ষেত্ৰত দেখা যায় ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড বা সায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে আহি আৰ্টছৰ সাবজেক্ট এটা লয় সাপোজ সোশিয়োলজি ললে এটা তেনে ক্ষেত্ৰত নতুন সাবজেক্ট এটা পঢ়াৰ ক্ষেত্ৰত তেওঁলোকক হয়তো কোচিংৰ প্ৰয়োজন হ'ব পাৰে তেনে ক্ষেত্ৰত নিশ্চয়কৈ কোচিং ল'ব লাগিব কিন্তু এনেকুৱা আকৌ হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই যে কোচিং ল'লেহে সফলতা অৰ্জন কৰিব পাৰে কাৰণ মই নিজে বা মোৰ লগত বেদান্ত আছে বেদান্ত আমি কোচিং তেনেদৰে লোৱা আমি ক'তো কোচিং লোৱা নাছিলোঁ মাত্ৰ আপোনাৰ ইন্টাৰভিউৰ আগত মক ইন্টাৰভিউ দিছিলোঁ তাৰ বাহিৰে কোনো ধৰণৰ কোচিং নোলোৱাকৈ আমি গোটেইখিনি প্ৰসেস পাৰ কৰি গৈছোঁ পঢ়ি গৈছোঁ গতিকে মই ভাবোঁ আমি যদি সফল হ'ব পাৰিছোঁ অন্য দহজনেও নিশ্চয় পাৰিব না এটা কথা থাকে বহুতে ভাবে যে ঘৰৰ দুৰৱস্থা কোচিংত যেটো যথেষ্ট পইচা দিব লাগে পইচাৰ পৰিমাণটো অসমত হলো বহুত বেছি হয়তো লাখৰ ঘৰটো কোনোবা কোচিং ইনষ্টিটিউটত পইচা দিবলগীয়া হয় গতিকে বহুতে ভাবে যে পইচা দিব নোৱাৰে আৰ্থিক অনটনৰ কাৰণে বা বহুতে ভাবে যে মই কোচিং কৰিব পৰা নাই গতিকে APSCত হয়তো তেওঁ বা UPSC বা APSCত সফল হ'ব নোৱাৰে মানে ধৰণৰ এটা মানে মানসিকতা এটা থাকে বা এটা ধাৰণা এটা তেওঁলোকৰ মাজত থাকে কাৰণ গাঁৱৰ পৰা যেতিয়া ওলাই আহে ছাত্ৰ ছাত্ৰীসকল গতিকে তেওঁলোকে হতাশ হয় সেই কোচিং ব্যৱস্থাটোক লৈ আৰু বহুতে দেখো যে কোচিং কৰি ভাবে যে কোচিং কৰিলেহে মানে APSCত উত্তীৰ্ণ হ'ব পাৰি গতিকে তেওঁলোকক আপুনি কি ক'ব মই এটা কথা ক'ব খুজিম যে
আজিকালি ইণ্টাৰনেটৰ যুগত ইমান সুবিধা হৈছে আপুনি ইউটিউব খোলক বা গুগল খোলক কোনটো সাবজেক্টৰ কি পঢ়িব লাগিব কেনেকুৱা ষ্ট্ৰেটেজিত পঢ়িব লাগিব আনকি যিসকলে ইউপিএসসি হয়তো পাইছে তেওঁলোকৰ মানে মক টেষ্টৰ কপি পৰ্যন্ত আপোনালোকে এনসাৰ ৰাইটিং হেখিনিও পাই যাব ইমানখিনি সুবিধা আছে গতিকে আপোনালোকে মই ভাবো যে কোচিং যোৱাৰ আগতে নিশ্চয় প্ৰথমতে নিজে চাই লওক যে এনেদৰে পাম নে নাপাম ইউটিউবতে ইমানবিলাক চেনেল আছে এই চেনেলবিলাকৰ জৰিয়তে অসমীয়াতেই হওক বা হিন্দীতেই হওক ইংৰাজীতেই হওক যি মাধ্যমত আপোনালোকে সহজ পায় সেই মাধ্যমতে সেই চেনেলসমূহ উপলব্ধ আছে বা ইণ্টাৰনেটত উপলব্ধ আছে তাত গোটেইখিনি কথা ভালদৰে কোৱা আছে যে কি কি কিতাপ পঢ়িব লাগিব কোনটো টপিকৰ বাবে আপোনালোকে কেনেদৰে আগবাঢ়িব লাগিব বেলেগ বেলেগ ষ্ট্ৰেটেজিবিলাক দিয়া আছে গতিকে মই ভাবো সেইখিনি চাই নিজাকৈ ষ্ট্ৰেটেজি বনাই পঢ়িলে বেছি ভাল হ'ব যদি তাৰ পিছত আপোনালোকে কোনোবা অনুভৱ কৰে যে কোচিংৰ প্ৰয়োজন আছে নিশ্চয়কৈ কোচিং জয়েন কৰিব পাৰে কিন্তু তেনেকুৱা কোনো মানে ডেফিনেশন নাই যে কোচিং ললেহে আপুনি সাকসেস পাবো আপুনি আপোনালোক উদাহৰণ আৰু আমাৰ লগত দুজন ব্যক্তি আছে আমি দেখুৱাইছো গুঞ্জন শৰ্মা বেদান্ত বিকাশ পৰা তেওঁলোকে কিন্তু কোনো ধৰণৰ কোচিং লোৱা নাই অৰ্থাৎ যিসকলে ভাবিছে যে কোচিং নহলে আমি হয়তো এপিএসসি উত্তীৰ্ণ হ'ব নোৱাৰিম আমি সফল হ'ব নোৱাৰিম তেওঁলোকৰ বাবে কিন্তু তেওঁলোক আদৰ্শ কোচিং যে বাধ্যতামূলক নহয় সেয়া জ্বলন্ত উদাহৰণ তেওঁলোক আৰু তেওঁলোকে ইতিমধ্যে প্ৰমাণ কৰিছে যে স্মাৰ্ট যেটো তেওঁলোকে পাঠ্যক্ৰম পঢ়াৰ কথা কৈছে অৰ্থাৎ তেওঁলোকে সময়ৰ কথা যি ধৰণে কৈছে যে সময় মূল্যবান সময়টো সদ্ব্যৱহাৰ কৰাৰ কথা কৈছে এটা ষ্ট্ৰেটেজি লৈ পঢ়িবলৈ তেওঁলোকে কৈছে গতিকে তেনে ধৰণে যদি পঢ়িবলৈ হয় তেতিয়াহ'লে নিশ্চিতভাৱে সফল হ'ব পাৰিব মই বেদান্ত বিকাশ বৰা আপোনাৰ কাষলৈ আহিব বিচাৰিছো এটা প্ৰশ্ন থাকে যে এপিএসসি যদি আপুনি সফল হ'বলৈ হয় আপুনি কিমান দিনৰ প্ৰস্তুতিৰ প্ৰয়োজন কি ক'ব মই নিজেতো খুব কম সময় প্ৰিপাৰেচন চলাইছিলো কাৰণ মই আমি দুইজনে এইখিনি সময়ত স্নাতকোত্তৰ শিক্ষা লৈ আছিলো কিন্তু মই ভাবো যিকোনো পৰীক্ষাৰ কাৰণে প্ৰথম প্ৰস্তুতি জীৱনৰ যিকোনো সিদ্ধান্তৰ কাৰণে প্ৰথম প্ৰস্তুতিটো মানসিক আমি মানসিকভাৱে ভাবিব লাগিব যে মই এনেকুৱা ধৰণৰ এটা পৰীক্ষা দিম আৰু এইখিনি কাৰণে এইখিনি যোগ্যতা লাগিব বা মই এইখিনি কৰিব লাগিব মোৰ শক্তি এইখিনি মোৰ দুৰ্বলতা এইখিনি মই ভাবো এই কথাখিনি যেতিয়া এজন মানুহে অনুধাৱন কৰিব সেইখিনিৰ পৰাই তেওঁৰ মানে প্ৰস্তুতিটো আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত সিলেবাস বা কোৱেশ্চন পেপাৰখিনি পূৰ্বৰ চাই তো নিজে নিৰ্ধাৰণ কৰিব পাৰিব সেই সিলেবাসখিনি পঢ়িবৰ কাৰণে কিমান সময় লাগিব মই ভাবো এই বছৰীয়া প্ৰস্তুতি যদি কোনোবাই কৰিব পাৰিছে অত্যন্ত ভাল পৰীক্ষাটোৰ কাৰণে সুবিধা হয় আৰু নহলেও খুব সিৰিয়াসলি পঢ়িলে মই ভাবো সিলেবাসও ডাঙৰ আৰু মই ভাবো মূলত কিটো ইয়াত কিন্তু চাবিকাঠিটো ৰিভিজন কিমান পঢ়িছে হেতুত কৈ নি আমি বিশ্ববিদ্যালয় পৰীক্ষা বা শৈক্ষিক পৰীক্ষাবিলাকত আমাক জ্ঞানৰ প্ৰয়োজন ইয়াত জ্ঞান নহয় ইয়াত স্পষ্টতাৰ প্ৰয়োজন ক্লাৰিটি গতিকে কিবা এটা বস্তু মৌলিক অধিকাৰ কেটা আমি জানো এইকেটা মৌলিক অধিকাৰ হেতু জ্ঞান কিন্তু কোন কেটা মৌলিক অধিকাৰ বিদেশী নাগৰিকৰ ক্ষেত্ৰত ফৰেনাৰ ক্ষেত্ৰত এপ্লাই হয় আমাৰ যদি জৰুৰীকালীন অৱস্থা জাৰি কৰে কোন দুটা মৌলিক অধিকাৰ থাকিব বাকি কিটা নাইকিয়া হয় বা নাকচ নহয় এইখিনিলৈকে আমি যেতিয়া যাম এটো ক্লাৰিটি বা স্পষ্টতা গতিকে সেইখিনি কৰিব লাগিব আৰু এইখিনি ৰিভিজনৰ প্ৰয়োজন আৰু নিখণ্ডে এইখিনি কষ্ট কৰিবই লাগিব না আপোনাক যদি মই মত কৰো কেনেদৰে পঢ়িছিল কাৰণ আপোনালোকে কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনাক অধ্যয়ন কৰি আছিল কিন্তু অধ্যয়নৰ সমান্তৰালভাৱে এটা প্ৰৱেশ পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগৰ দৰে এটা পৰীক্ষাত কৰি তাৰ বাবে আপোনালোকক প্ৰস্তুতিৰ প্ৰয়োজন হৈছে কেনেদৰে আপোনালোকে সময়টো আসলতে মিলাইছিল বা সময়টো আপোনালোকে যি মেইনটেইন কৰিছিল কেনেদৰে মই হেখিনি সময়ত জেএনইউত আছিলো মাছাৰি কৰি আৰু আমাৰ তাত খুব এটা যথেষ্ট হেঁচা আমি যথেষ্ট কিতাপ পঢ়িব লাগে আৰু অৰিজিনেল কিতাপবিলাক পঢ়িব লাগে গতিকে আমি মাজ ৰাতিলৈকে 3-4 বজালৈ লাইব্ৰেৰীত থাকো আকৌ ৰাতিপুৱা আমি 8 বজাত ওলাই যাব লাগে 8টাত সিট নাৰাখিলে লাইব্ৰেৰীত সিট পোৱা নাযায় গতিকে সেই ধৰণৰ এটা ব্যৱস্থাৰ মাজত থাকিব লগা হৈছিল কিন্তু মই ভাবো মোক সহায় কৰিছিল পূৰ্বৰ জ্ঞানে বেছিকৈ মই সৰুৰ পৰা বাতৰি কাকত খুব পঢ়িছিলো বা আলোচনী পঢ়িছিলো আৰু কুইজ প্ৰতিযোগিতা আৰু তৰ্ক প্ৰতিযোগিতাবিলাকত মই খুব অংশগ্ৰহণ কৰিছিলো এই গুটেইবিলাকে সমসাময়িক পৰিস্থিতি সম্পৰ্কে মোৰ এটা মতামত প্ৰস্তুত কৰিছিল নিজৰ মাজতে যেটো এই পৰীক্ষাবিলাকৰ কাৰণে অত্যন্ত দৰকাৰী আছিল আৰু আমি লিখা মেলা কৰি কিছু ভাল পাইছিলো গতিকে ক্ৰিয়েটিভ ৰাইটিংটোৱে আমাক পৰীক্ষাত উত্তৰ লিখাৰ ক্ষেত্ৰত আমাক কেনেকৈ মানে উত্তৰবিলাক সোনকালে লিখিব লাগে সময়মতে সেইখিনি এক্সপ্ৰেছ কৰাৰ ক্ষেত্ৰত প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিজৰ ভাৱখিনি আমাক বিশেষভাৱে সহায় কৰিছে নিশ্চয় মই এটো কথা আপোনাক এইমতে সুধিব বিচাৰিছো বহুত ছাত্ৰ ছাত্ৰীয়ে বাতৰি কাকতত লিখা মেলা কৰে বহুতে তৰ্ক প্ৰতিযোগিতাৰ অংশ লয় বহুতে আকস্মিক বাক প্ৰতিযোগিতাৰ অংশ লয় গতিকে এই সমূহে কেনেদৰে সহায় কৰে তৰ্ক প্ৰতিযোগিতা আকস্মিক বাক প্ৰতিযোগিতা বা বাতৰি কাকতত লিখা বা আলোচনীত লিখা এইবিলাকে কেনেদৰে সহায় কৰে অত্যন্ত সহায় কৰে এখিনি অত্যন্ত সহায়ক কাৰণ এখিনি দুটা কথা থাকে এই প্ৰক্ৰিয়াবিলাকৰ যোগেদি কোনোবা আকস্মিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে পুৰস্কাৰ পাইছে হেতু ডাঙৰ কথা নহয়
যে ব্যক্তিত্বৰ উত্তৰণতা ঘটে মানসিক উত্তৰণতা থাকে ব্যক্তিত্বৰ উত্তৰণতা থাকে সেই প্ৰক্ৰিয়াটো যে আমি অংশীদাৰ হৈছোঁ সেইটো এটাতকৈ ডাঙৰ কথা আৰু এইটো এটা প্ৰক্ৰিয়া এই পৰীক্ষাটো এটা প্ৰক্ৰিয়া কোনোবা প্ৰথমবাৰত সফল হ'ব কোনোবা নহ'ব কিন্তু এই যে পৰীক্ষাটোত জড়িত হ'ল সেই প্ৰক্ৰিয়াটোৰ লগত নিজৰ দেশখন নিজৰ ৰাজ্যখন নিজৰ জিলাখন নিজৰ ভূগোল বুৰঞ্জী নিজৰ ঐতিহ্য সংস্কৃতি এইবিলাকৰ লগত যে আমি পৰিচিত হ'লোঁ প্ৰণালীবদ্ধভাৱে এইবিলাক বিশ্লেষণ কৰিবলৈ শিকিলোঁ এইখিনিৰ যোগেদি আমাৰ ব্যক্তিত্বৰ এটা উত্তৰণ ঘটে মানসিক উত্তৰণ ঘটে আৰু সেই প্ৰক্ৰিয়াটোৰ সৈতে আচলতে জড়িত হোৱাটোহে ডাঙৰ কথা আৰু স্কুল কলেজত এই প্ৰতিযোগিতাবিলাক এটা সুন্দৰ মাধ্যম বা মই ভাবোঁ এটা পটভূমি এই পৰীক্ষাবিলাকৰ কাৰণে নিজকে প্ৰস্তুত কৰিব পাঠ্যক্ৰমৰ সমান্তৰালভাৱেও মানে APSC বা অন্য ধৰণৰ প্ৰৱেশিকা পৰীক্ষা বা প্ৰৱেশ পৰীক্ষাৰ বাবে আপুনি প্ৰস্তুতি চলাই যাব পাৰে তাৰ বাবে পৃথকে সময় লৈ বা পৃথক এটা পৰিৱেশ লোৱাৰ কোনো প্ৰয়োজন নাই নেকি মই এটা খুব সহজ উদাহৰণ দিওঁ আপোনাৰ অসমত বানপানী হৈ থাকে গতিকে আমি নদীবিলাকৰ কথা জানিবই লাগে এনেও জানিব লাগে গতিকে পৰীক্ষাটোতো এইবিলাক দৰকাৰ জিঅ'গ্ৰাফি দৰকাৰ মই বানপানীৰ সময়ত জিলাবিলাক চাবলৈ খুব ভাল যে পাভ নৈখন কোন জিলাত আছে এনেকৈ আহিব যে সোৱণশিৰিয়ে আমুক জিলাৰ 20খন গাঁও জলমগ্ন কৰিলে সেই সময়খিনি যদি আমি এখন বহি বনাই লওঁ স্কুলৰ ছাত্ৰ এজনে সেইখিনি সময়ত যদি আমি নদীবিলাক মনত ৰাখোঁ আমুক জিলাত এইখন নদী আছে বা এতিয়া নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি জাৰি কৰিব বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত 3জন মানুহৰ ফটো ওলাই থাকিব গতিকে স্কুলীয়া ছাত্ৰজনে যদি জানিব খোজে নিৰ্বাচন আয়োগনো কি নিৰ্বাচনী আয়োগ আৰুনো কি সাংবিধানিক সংস্থা আছে এই যে প্ৰশ্নবিলাক আৰু স্কুলীয়া দিনৰ পৰা কিছুমান বেছিক প্ৰশ্ন 1947 চনতেইনো ভাৰতে কিয় স্বাধীনতা পালে তাৰ আগতেও ভাৰতৰ স্বাধীনতা আন্দোলন জোৰদাৰ হৈছিল সেইখিনি সময়ত আন কিছুমান কাৰকো আছিল মহাত্মা গান্ধী নাথাকিলে ভাৰতৰ স্বাধীনতা সংগ্ৰাম কেনেকুৱা হ'লহেঁতেন গান্ধী আছিলে কাৰণে কেনেকুৱা হৈছে আমি কিবা তেওঁৰ অৱদানটো জানো নাথাকিলে কেনেকুৱা হ'লহেঁতেন এই যে বস্তুবিলাক এই ধৰণে যেতিয়া আমি কুৱেশ্যন কৰিবলৈ শিকিম সেইটো মই ভাবোঁ পাঠ্যক্ৰমৰ সংলগ্নভাৱে অংগাঅংগীভাৱে আমি আৰম্ভ কৰিব লাগিব নিশ্চয় মই ইফতিকাৰ হোসেন আপোনাৰ কাষলৈ আহিব বিচাৰোঁ তই ইতিমধ্যে উল্লেখ কৰিছে যে তৰ্ক প্ৰতিযোগিতাই হওক আকস্মিক বাক প্ৰতিযোগিতা হওক বা বাতৰি কাকতত লিখা মেলা কৰা হওক বাতৰি কাকত পঢ়া হওক গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ যে এই কথাটো সকলোৱে কোৱা শুনো বিভিন্ন সময়ত যে বাতৰি কাকত পঢ়াটো খুবেই দৰকাৰী সঁচাকৈ বাতৰি কাকত পঢ়াটো খুবেই প্ৰয়োজনীয় নেকি হয় বাতৰি কাকতটো আচলতে ইম্পৰ্টেণ্ট এইকাৰণে হয় যে আমি বাতৰি কাকতৰ পৰা বহুত কাৰেণ্ট এফেয়াৰ্ছ পাওঁ যিটো কাৰেণ্ট এফেয়াৰ্ছ আমাৰ জেনেৰেল ষ্টাডিজ সেইটো মাজত আমি সংলগ্ন কৰিব পাৰোঁ আৰু জেনেৰেল ষ্টাডিজ যিবিলাক কুৱেশ্যন আহে সেইবিলাক বাতৰি কাকতৰ লগত কিবা এটা সম্পৰ্ক থাকে আৰু যিটো কুৱেশ্যনিং পাওঁটো অপিনিয়নটো বাতৰি কাকত আমি বহুতো বিশিষ্ট ব্যক্তিৰ লিখাবিলাক পাওঁ সেইটোৰ পৰা আমাৰ অপিনিয়ন ফৰ্ম হয় আৰু এই অপিনিয়নটো আমাৰ মেইনছত ৰাইটিঙত বহুত ইম্পৰ্টেণ্ট হৈ যায় সেই অপিনিয়নৰ পৰা আমি বেলেঞ্চ আনচাৰ এটা লিখিব পাৰোঁ আৰু কুৱেশ্যনিং যিটো হয় কুৱেশ্যনিঙৰ পৰা ক্ৰিয়েটিভিটি হয় আৰু মই ভাবোঁ সেই কুৱেশ্যনিঙৰ এটা উদাহৰণ দিব খোজোঁ যে কুৱেশ্যনিংটো কিমান ইম্পৰ্টেণ্ট হয় ছাৰ আইজাক নিউটনে যেতিয়া গছৰ তলত বহি আছিলে এতিয়া আপেল গছৰ তলত বহি আছিলে আপেলটো তললৈ পৰিলে সেইটো আমি সাধাৰণ মানুহে কি কৰিলে হয় যে আপেলটো উঠাই 2 মিলি খাই দিলোঁ হয় কিন্তু তেখেতে কুৱেশ্যন কৰিছিলে যে এইটো ওপৰলৈ কিয় নগ'ল তললৈ কিয় পৰিল মই ভাবোঁ এইটোৰ পৰাই সেই কুৱেশ্যনিঙৰ পৰা ডেট লিডছ টু দি গ্ৰেট ডিস্কভাৰী অফ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ যিটোৱে আমাক ইমান সহায় কৰিলে মই ভাবোঁ সেই কুৱেশ্যনিং পাৱাৰটো ষ্টুডেণ্টক আমাৰ ইনকাৰেজ কৰিব লাগে মটিভেট কৰিব লাগে যে কুৱেশ্যন কেনেকৈ কৰিব লাগে কুৱেশ্যনৰ পৰা আমাৰ সেই আনচাৰটো পাম আৰু আনচাৰটোৰ পৰা আমাৰ সেই ক্ৰিয়েটিভ মাইণ্ডটোৰ জন্ম হ'ব আৰু এই ক্ৰিয়েটিভ মাইণ্ডটোৰ পৰা আমাৰ ক্ৰিয়েটিভ আনচাৰ হ'ব আৰু যিটো মেইনছত আমাৰ সহায় কৰিব আৰু সেইটো কাৰণে মই ভাবোঁ যে ইনকুইজিটিভনেছ ডেট কিউৰিঅচিটি অফ মাইণ্ড উই হেভ টু ডেভেলপ ডেট আপুনি বিজ্ঞানৰ ছাত্ৰ আছিল নেকি নহয় ছাৰ মই ইংৰাজীৰ বিভাগত মই BA পাছ আপুনি কোনটো বিষয় প্ৰধান বিষয় হিচাপে লৈ আগবাঢ়িছিল ইংলিছ লিটাৰেচাৰ ইংলিছক লৈ মই ঠিকে আছে মই নন্দিতা চৰে বাইদেউ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ বাইদেউ যদি অকণমান পৰীক্ষাৰ যিটো গোটেই ব্যৱস্থাটো ধৰক কেইখন পেপাৰ থাকে সেই পেপাৰকেইখনৰ বাবে কেনেধৰণে প্ৰস্তুতি চলাব লাগে বা পেপাৰকেইখনক কেনেধৰণে আপুনি বাছনি কৰিব অকণমান যদি কৈ দিয়ে যিসকল নতুন যিসকলে জানিব বিচাৰে তেওঁলোকৰ বাবে সুবিধা হ'ব যিসকলে চাই আছে পেপাৰৰ মানে বিশেষকৈ অপশ্যনেল পেপাৰৰ নিৰ্বাচনৰ ক্ষেত্ৰত মই এটাই কথা ক'ম যে যিটো বিষয়ত আপুনি জানে যে আপোনাৰ পাৰদৰ্শিতা আছে আৰু আপোনাৰ আত্মবিশ্বাস আছে যে মই এই বিষয়টো মই ভালদৰে পাৰিম সদায় সেই বিষয়টো নিৰ্বাচন কৰিব লাগে কেতিয়াবা মানে এনেকুৱা হয় যে আনৰ পৰা শুনি যে এইখন অপশ্যনেল পেপাৰ মই লৈছিলোঁ বা আনচাকচেছফুল কেণ্ডিডেটক মানে ফ'ল' কৰি এখন অপশ্যনেল পেপাৰ নিৰ্বাচন কৰা হয় তেতিয়া তেনে ক্ষেত্ৰত কি হয় যে আমি সেইটো বিষয়ত সমানে পাৰদৰ্শী নহ'বও পাৰোঁ গতিকে এতিয়া মোৰ ক্ষেত্ৰতে মই কওঁ মই পঢ়িবলৈ যথেষ্ট কম সময় পাইছিলোঁ হাৰ্ডলি মই 2 মাহৰ প্ৰিপাৰেশ্যন এটা কৰিছিলোঁ মেইনছৰ আগত ভালদৰে গতিকে তেনে অৱস্থাত মই যিহেতুকে জুলজি মোৰ MSc মাষ্টাৰ্ছ আছে আৰু মই জুলজিৰে বিষয় শিক্ষয়িত্ৰী গতিকে মই জুলজি এখন পেপাৰ মই লৈছিলোঁ কাৰণ মই জানো যে এইখন বিষয় পেপাৰ মই পাৰিম
গতিকে সদায় আমাৰ যিটো বিষয়ত মনোবল আছে আৰু আত্মবিশ্বাস আছে তেনেকুৱা এখন পেপাৰ আমি সদায় অপচনেল পেপাৰ হিচাপে নিৰ্বাচন কৰিব লাগে আৰু ইয়াতে কোনো ধৰণৰ এইটো গুৰুত্ব দিয়া নহয় যে এইগৰাকী কেণ্ডিডেটে পল সায়েন্স লৈছে গতিকে তেওঁক বেছি ওয়েটেজ দিয়া হ'ব এইগৰাকীয়ে সায়েন্সৰ সাবজেক্ট লৈছে তেখেতক ওয়েটেজ দিয়া নহ'ব তেনেকুৱা কোনো কথা নাই আসলতে যিটো বিষয় আপোনাৰ শিওৰেন্সত মানে যিটোত পাৰিব সেইটোৱে নিৰ্বাচন কৰিব লাগে আৰু মই এটা কথা মাজতে আপোনাক সুধিব বিচাৰিছো যে কলা আৰু বিজ্ঞানৰ কথাটো এটা থাকে যিসকলে ভাবে যে বিজ্ঞান শাখা যিসকলে বিজ্ঞান শাখাত অধ্যয়ন কৰিছে তেওঁলোকে ভাবে যে এটা তেওঁলোকৰ ডাঙৰ প্ৰত্যাহ্বান আৰু কলা শাখাত থকা বিলাকৰ কাৰণে খুব সহজ হ'ব এনে ধৰণৰ এটা ধাৰণা থাকে কিন্তু কি ধাৰণাটো কিমান দূৰ সত্য যে বিজ্ঞানৰ হোৱাৰ কাৰণে প্ৰত্যাহ্বান থাকে কলা শাখাৰ হোৱাৰ কাৰণে প্ৰত্যাহ্বান নাথাকে বা বিজ্ঞানৰ যদি এখন পেপাৰ তেওঁলোকে বাছনি কৰিলে এটা বিশেষ বিষয় সেই বিষয়টোৰ কাৰণে তেওঁলোকে যথেষ্ট পঢ়িব লাগে কলা শাখাত থকা জনে ইমান পঢ়িব নালাগে এটা ধাৰণা কিন্তু সকলোৰে মনত থাকে এই ধাৰণাটো কিমান দূৰ সত্য এই ধাৰণাটো আসলতে একদম অমূলক কাৰণ মই নিজে বিজ্ঞান শাখাৰ পৰা গৈ আৰু খুব কম সময় পঢ়ি এইখিনি গোটেই প্ৰস্তুতি চলাইছো যিবোৰ কথা আমি সৰুৰে পৰা আমি বিজ্ঞান মাধ্যমলৈ হায়াৰ সেকেন্ডাৰী ষ্ট্ৰীমৰ পিছতহে আমাৰ ষ্ট্ৰীমটো সিলেক্ট হৈছে তাৰ আগলৈকে আমি সমাজ অধ্যয়ন আমি পঢ়িছো সকলোৱে পঢ়িছো আৰু আসলতে এই বস্তুবোৰ আমাৰ সাধাৰণ জ্ঞান যেনেকৈ মোৰ মানে লগৰ সতীৰ্থসকলে কৈছে যে বাতৰি কাকত পঢ়িব লাগে বা আমি টিভিৰ নিউজ চাব লাগে ইন্টাৰনেটৰ ব্যৱহাৰ এইবোৰৰ পৰা আমাৰ যিখিনি সাধাৰণ জ্ঞান আহে তাতে জেনাৰেল ষ্টাডিজৰ বহুতখিনি কভাৰ হৈ যায় আৰু তাৰ বাহিৰে যিখিনি অলপ প্ৰচেষ্টা লাগে সেইখিনিৰ বাবে যে বিশেষ কিবা ভয় খাবলগীয়া কথা মই তেনেদৰে একদমেই নাভাবো কাৰণ যদি আমাৰ আসল ফাউণ্ডেশ্যনটো আমাৰ যদি ভেটিটো সুদৃঢ় হয় যদি সাধাৰণ জ্ঞানখিনি আমাৰ থাকে তেনেহ'লে আগৰ প্ৰিপাৰেশ্যনখিনিত ইমান কষ্টৰ কোনো কথা নাই ঠিক আছে মই মাছিত আপোনাৰ কাষলৈ মুহূৰ্তত আহিব বিচাৰিছোঁ এটা খুব এটা ডাঙৰ ধাৰণা আছে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগে বা এটা সপোন ধৰি লোৱা হয় যে যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ি অধ্যয়ন কৰি থাকে বা মেট্ৰিক পাছ কৰে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটো এটা সপোন অসমৰ কিন্তু সমাজ ব্যৱস্থাত আজিও সেই যি সপোন সেই সপোনৰ ব্যৱস্থাটো কিন্তু আজিলৈকে পাৰ হোৱা নাই বহুতে কিন্তু বাকী একো নাজানে বহুতে হয়তো নাজানে যে APSC ব্যৱস্থা আছে বা UPSCত উত্তীৰ্ণ হ'ব পাৰি এই পৰীক্ষাটো পাছ কৰিলে কি হ'ব বহুতে নাজানে বহুতৰ সপোন থাকে ডক্টৰ ইঞ্জিনিয়াৰ আমিও সৰু সময়ত এনেধৰণৰ এটা পৰিৱেশ আমি পাই আহিছিলোঁ গতিকে আপুনিও এটা পিছপৰা এখন গাঁৱৰ পৰা আহিছে গতিকে আপোনাৰ মনত এই ধাৰণাটো কেনেকৈ আহিলে আপুনি ডক্টৰ ইঞ্জিনিয়াৰ নহৈ বা ডক্টৰ ইঞ্জিনিয়াৰৰ সপোন নেদেখি আপুনি যে সপোন দেখিলে APSCৰ মানে এই ধাৰণাটো কেনেকৈ আহিলে মনলৈ হয় মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ মই ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন লৈছিলোঁ তাৰপিছত এক সপ্তাহ এডমিশ্যন কৰাৰ পিছত ছায়েন্স নোৱাৰিলোঁ সেইটো কাৰণে আৰ্টছ শিফ্ট কৰিলোঁ আৰ্টছ ছাবজেক্ট শিফ্ট কৰাৰ পিছত ধৰি লওক মই বিশেষকৈ বাতৰি কাকত এইটো বহুত অলপ ৰাফ আছিলে মোৰ পঢ়াত মই বহুত পঢ়িছিলোঁ পঢ়াৰ পিছত ধৰি লওক আৰু এনেকুৱা কেতিয়াবা চাওঁ যে ধৰি লওক কোনোবা এজন IAS বিষয়া বা মানে IAS বিষয়া কোনোবা এজনক ইঞ্জিনিয়াৰ বা ডক্টৰক কিবা ধৰি লওক ছাজেশ্যনছ দিছে বা ইনষ্ট্ৰাকশ্যনছ দিছে বা কিবা কামাণ্ড দিছে তো এইকেইটা চাই ধৰি লওক মই এটা অনুপ্ৰেৰণা হৈছিলোঁ যে হয় মই এজন ICS বিষয়া হ'ম বা IAS বা মানে এজন IAS বিষয়া বা ICS বিষয়া হ'ম বুলি সপোন আছিলে মানে অসমৰ যিবোৰ মানে বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ মাজত যি ধৰণৰ এটা ধাৰণা আছে যে ডক্টৰ ইঞ্জিনিয়াৰ মানে পৃথিৱীখন আৰু ডক্টৰ ইঞ্জিনিয়াৰ এটা সপোন বা লক্ষ্য উদ্দেশ্য কেৱল ডক্টৰ ইঞ্জিনিয়াৰ সেই যি ধাৰণা সেই ধাৰণাটো আজিৰ যুগত প্ৰয়োজন আছে বুলি আপুনি ভাবেন এই ধাৰণাটো ধৰি লওক অলপ এতিয়াও অসমত ধৰি লওক কিবা ধৰি লওক চবে মা দেউতাৰ এটা সপোন থাকে যে ল'ৰা ছোৱালীয়ে ডক্টৰ ইঞ্জিনিয়াৰ হওক কিন্তু আমাক ডক্টৰ ইঞ্জিনিয়াৰো লাগে আৰু বিশেষকৈ প্ৰশাসনীয় বিষয়াও লাগে আমাক ভাল এইটো ধৰি লওক ধাৰণাটো আমাৰ সমাজ ব্যৱস্থা অলপ আমি সলনি কৰিব লাগিব আৰু ধৰি লওক যিমান পাৰি গোটেই বেলেঞ্চ অলপ থাকিব লাগিব কাৰণ দেখা যায় যেতিয়া আমি IASৰ UPSCৰ পৰীক্ষা চাওঁ UPSCৰ পৰীক্ষাত আমাৰ অসমৰ পৰা বহুত কম সংখ্যক ওলায় 10-12 জন ওলায় বা ইমানটো হাইয়েষ্ট হয় তো ধৰি লওক আমাক গোটেই ডক্টৰ ইঞ্জিনিয়াৰো লাগে আৰু লগে লগে এজন প্ৰশাসনীয় বিষয়াও আমাক লাগে মই ইফতিকাৰ হুছেইনৰ কাষলৈ আহিব বিচাৰিছোঁ সেইটোৱে প্ৰশ্ন তেওঁ ইতিমধ্যে কৈছে যে UPSCত অসমৰ ফালৰ পৰা বিশেষ উত্তীৰ্ণ নহয় তো আপুনি কি ভাবে যে তাৰ কাৰণটো কিয় যে অসমৰ ছাত্ৰ ছাত্ৰীয়ে যি ধৰণে UPSCত পাৰদৰ্শিতা দেখুৱাব লাগিছে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম নহয় তাৰ কাৰণটো আপুনি কি বুলি ভাবে পৰিকল্পনাৰ অভাৱ নে অসমত এনেধৰণৰ পৰিৱেশ নাই যে যাৰ জৰিয়তে বহুতে হয়তো গমেই নাপায় APSC UPSC কি মই ভাবো লেক অফ এৱাৰনেছ আছে ইয়াতে সজাগতাৰ অভাৱ আছে মই কম্পিটিটিভ ইনভাইৰনমেণ্টটো সেইটো এটা কাৰণ হয় কাৰণ বহুতে দিল্লীলৈ গুচি যায় কম্পিটিশ্যন কৰিবৰ কাৰণে UPSC আৰু APSCৰ কম্পিটিশ্যন কৰিবলৈও দিল্লীলৈ গুচি যায় কিয় যায় সেইটো কম্পিটিটিভ ইনভাইৰনমেণ্টৰ অভাৱ আছে আৰু মই ভাবোঁ সেইটো আমাৰ যিসকলে ছিলেক্টেড কেণ্ডিডেটছ আছে তেখেতসকলে সমাজৰ বিভিন্ন অঞ্চলত যায় ৰাজ্যখনৰ বিভিন্ন অঞ্চলত যায় সেইটো
এৱাৰনেছ জেনেৰেট কৰাটো মই ভাবোঁ সেইটো কৰিলে কম্পিটিটিভ ইনভাইৰনমেণ্ট এটা আহিব আৰু তেখেতসকলক গাইডেন্সৰো অভাৱ আছে আমাৰ অসমৰ ব্ৰাইটেষ্ট ষ্টুডেণ্টবিলাকে তেখেতসকলে জাষ্ট ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটোৱে মানে বেছিকৈ গুৰুত্ব দিয়ে মই ভাবোঁ ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছতো চিভিল ছাৰ্ভিচত মন মিলিব পাৰে তেখেতসকলে কেৰিয়াৰটো এনেই ছিকিউৰ হৈ যায় ছিকিউৰ হোৱাৰ পিছত 2-3 বছৰমান দিব পাৰে চিভিল ছাৰ্ভিচত আৰু UPSC নাপালেও তেখেতে ডক্টৰ হৈ থাকিব মই ভাবোঁ যে তেখেতসকল এনেই ব্ৰাইট হয় আৰু মেডিচিন অপশ্যনেল লৈ থাকে তেখেতসকলে আৰু UPSCত সেনেকুৱা এটা অপশ্যনেলো আছে 500 মাৰ্কছৰ আৰু APSCটো সেনেকুৱা এটা চিলেবাছ হৈ আছে ছেম চিলেবাছ হৈ আছে APSC আৰু UPSCত মই ভাবোঁ সেই এৱাৰনেছটো আৰু গাইডেন্সটো যদি ভালকৈ পায় মানে অসমীয়া ল'ৰাহঁতে এই UPSC বা APSCত ভাল প্ৰদৰ্শন কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নোৱাৰে মই আপোনাৰ কাষলৈ আহিছোঁ গুঞ্জন শৰ্মা এই প্ৰশ্নটোৱে মই সুধিব বিচাৰিছোঁ এটা প্ৰশ্ন থাকে যে অৰ্থনৈতিক টনকিয়াল মানে সেই বিশেষ যিজনে অধ্যয়ন কৰে বা যিজনে এনেধৰণৰ প্ৰৱেশ পৰীক্ষাৰ বাবে তেওঁ প্ৰস্তুতি চলাই থাকে তেওঁ অৰ্থনৈতিক টনকিয়াল হোৱাটো খুবেই প্ৰয়োজন বুলি বহুতে ধাৰণা এটা মনত ভাবি লয় সেইটো খুব এটা ডাঙৰ ধাৰণা এতিয়া কি বুলি ভাবে এইটো ধাৰণাটো সঁচাকৈ অমূলক নে ধাৰণাটোৰ প্ৰয়োজন আছে চাব গ'লে অৰ্থনৈতিকভাৱেতো প্ৰথম কথা যে এনেকুৱা কথা নাই আপুনি দুখীয়া ঘৰৰ হ'লে বা ধনী ঘৰৰ হ'লেই যে আপুনি পাব তেনেকুৱা কথা নিশ্চয় নাই প্ৰথম আৰু প্ৰধান কথা আগতে মোৰ এখেতসকলেও কৈ গৈছে যে কনফিডেন্স থাকিব লাগিব বা স্মাৰ্ট ৱৰ্ক কৰিব লাগিব সেলফ ষ্টাডি থাকিব লাগিব সেইখিনি দৰকাৰী কিন্তু একেটা সময়তে যদি আমি চাবলৈ যাওঁ আমি সাস্টেইন কৰিবলৈ নিশ্চয় অৰ্থনৈতিকভাৱে আমাৰ অন্তত যেটো এটা বেসিক পৰ্যায়ত যিখিনি আমাক লাগিব সেইখিনি আমাৰ থাকিব লাগিব এনেকুৱা হ'ব নালাগে মোৰ বুধৰে যে মই অকল UPSC বা APSC পাম বুলিয়েই আশা পাতি মানে হেতু ক্ষেত্ৰতেই মই কমপ্লিটলি ডিভোট হৈ গৈছো হয়তো এনেকুৱা হ'ব পাৰে কোনোবা সময়ত আপুনি যিমানেই কষ্ট নকৰক কিয় বহু ক্ষেত্ৰত কাৰণ বহুত লাখ লাখ মানে সাপোজ UPSC দিয়ে বা APSC আমি বহু হাজাৰ ষ্টুডেণ্টে APSC দিয়ে গতিকে তাৰ মাজত কেইটামান সিট আপুনি হয়তো কেতিয়াবা নাপাব পাৰে প্ৰথম এটেম্পটত নাপাব পাৰে সেকেন্ড এটেম্পটত নাপাব পাৰে বা বহুতে মানে পঢ়াত ভাল হোৱাৰ পিছত মেধাবী হোৱাৰ পিছতো জনাৰ পিছতো কেতিয়াবা নাপায় মানে লাক ফেক্টৰ এটাও থাকে গতিকে তেনে ক্ষেত্ৰত মই ভাবো একেটা সময়তে যদি আপুনি অন্য কোনোবা ধৰক অৰ্থনৈতিক স্বচ্ছতাৰ বাবে আপুনি অন্য জব বা তেনেকুৱা কৰিব সুবিধা পায় মোৰ বোধেৰে তেনেকুৱা চলাই যোৱা ভাল আৰু এনেকুৱা কথা নাই যে APSC বা UPSC দিবৰ বাবে আমি মেটেৰিয়েল কিনিব লাগিব কিতাপ পত্ৰ কিনিব লাগিব তাৰ বাবে আমাক বহুত টকা লাগিব তেনেকুৱা কোনো কথা নাই গতিকে সেই ক্ষেত্ৰত মই ভাবো যে তেনেকুৱা অৰ্থনৈতিক টনকিয়াল হ'ব লাগিব বুলি কোনো ধৰণৰ কথা নাই না আমাৰ অসমৰ ল'ৰা-ছোৱালীৰ মাজত বা অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সেই পাৰদৰ্শিতাটো আছে খালি তেওঁ যি ধৰণে কৈছে সঁচাকৈ গাইডেন্সৰ অভাৱ নেকি হয় গাইডেন্সৰ অভাৱ বুলি মই কিছু ভাবো কাৰণ হেউটিয়াভাৱে যিখিনি ধৰক ষ্টেটিষ্টিক্সে কয় মানে UPSCত আমাৰ খুব কম সংখ্যক হয় কিন্তু হেউটিয়াভাৱে এটা দেখিবলৈ পোৱা গৈছে যে আজিকালি বহু ছাত্ৰ-ছাত্ৰী UPSC APSC দিয়ে বা এইবাৰ নতুনকৈ যিখিনি হ'ব বহু ছাত্ৰ-ছাত্ৰী আমাৰ লগৰ বহু ছাত্ৰ-ছাত্ৰী মানে দিছে বা এই ৰিজাল্ট ওলোৱাৰ পিছতে বহু জুনিয়ৰ ল'ৰা-ছোৱালীয়ে মানে আমাক সুধি থাকে যে কেনেদৰে প্ৰিপেয়াৰ কৰোঁ কি কৰোঁ গতিকে এই ক্ষেত্ৰত মই ভাবো যে আমাৰ সমাজৰ প্ৰতিগৰাকী মানুহৰে এক দায়িত্ব থাকিব যে তেওঁলোকক সেই পথটো দেখুৱাই দিয়া বা মূলত আমাৰ যিসকলে এইবাৰ পাছ কৰিলো আমাৰ পাৰ্সোনালি এটা খুব ডাঙৰ দায়িত্ব আছে যে আমাৰ তলত নেক্সট যিখিনি আহিব তেওঁলোকক যদি আমাৰ নিজৰ ক্ষমতাৰ ভিতৰত আমি পাৰো আমি কিছু গাইডেন্স দিব লাগে গতিকে সাপোজ তেনেকে ক'ব গ'লে আজিয়ে চাগে পেপাৰত এটা নিউজ ওলাইছিল যে দেৱব্ৰত শইকীয়া বিৰোধী দলপতিৰ হেৰিটো হেৰাইছে কাৰণ 1:6 যিটো ৰেচিঅ' থাকিব লাগে সেইটো নাই সেইটো পলিটিৰ এটা খুব সাপোজ ইম্পৰ্টেন্ট কথা এটা UPSC APSC ৰিলেটেড গতিকে মই কি কৰিলো যে পেপাৰখনৰ পৰা ফটো এটা তুলি দুগৰকে জুনিয়ৰক পঠাই দিলো গতিকে মই ভাবো আমি সকলোৱে তেনেকুৱা লেভেলত সৰু সৰু কিছুমান কাম কৰিব পাৰে যেটা এৱাৰনেছটো বঢ়াব আৰু সেইটোৱে আমাক এজ এ হোল মানে অসমৰ মানুহক নেশনেল পৰ্যায়ত অকল APSC বুলি কোৱা নাই মই UPSC পৰ্যায়লৈ যোৱাত সুবিধা কৰিব তাৰ লগতে মই সৰু কথা এটা ক'ব বিচাৰিম মই নিজৰ অভিজ্ঞতাৰ পৰা যিখিনি পালো মই দেখিলো যে গ্ৰুপ ষ্টাডিত খুব সুবিধা এটা পোৱা যায় গ্ৰুপ ষ্টাডিৰ ক্ষেত্ৰত মই নাজানো বাৰু বহুতো ছাত্ৰ-ছাত্ৰী হয়তো তেখেতসকলে নিৰৱতাত অকলে পঢ়ি ভাল পাব পাৰে আইসোলেশনত থাকি কিন্তু মোৰ ক্ষেত্ৰত মই যিখিনি দেখিলো মোৰ বন্ধু সাপোজ বেদান্তই হওক বা অন্য কেইগৰাকীমান বন্ধু আছিল দিগন্ত বা পাকিজা বুলি আৰু তেওঁলোকৰ লগত মই কনফাৰেন্স কল কৰি লৈছিলো লৈ আমি পেপাৰ সলভ কৰো কোৱেশ্চন পেপাৰ সলভ কৰো প্ৰিলিমছৰ পেপাৰ সলভ কৰিছো আনকি মেইনছৰ পৰীক্ষাৰ আগতে আমি মেইনছৰ কোৱেশ্চন পৰ্যন্ত আলোচনা কৰিছো ৰচনাবিলাক আলোচনা কৰিছো গতিকে সেই ক্ষেত্ৰত মই ভাবো যে গ্ৰুপ ষ্টাডি যদি কৰা যায়
অন্য 10জন নজনা ল'ৰা ছোৱালীও কিন্তু এই প্ৰক্ৰিয়াটোৰ প্ৰতি আগ্ৰহী হ'ব তেওঁলোকে এৱাৰনেছটো তেনেদৰে স্প্ৰেড হ'ব গতিকে মই ভাবোঁ গ্ৰুপ ষ্টাডি এটা খুব ইম্পৰ্টেণ্ট কথা আৰু তাৰ লগতে মই ক'লোৱেই যে আমি সকলোৱে যিসকলে জানো তেওঁলোকে এই ক্ষেত্ৰত এৱাৰনেছটো বঢ়াব লাগে মানে এটা কথা অভিভাৱকসকলে হওক বা চৰকাৰে হওক এই এৱাৰনেছৰ ক্ষেত্ৰত মানে তেওঁলোকৰ কৰণীয় কি বুলি আপুনি ভাবে চৰকাৰ অভিভাৱকৰ হয় অভিভাৱকৰ ক্ষেত্ৰত আমাৰ দেখা যায় যে বহু ক্ষেত্ৰত সীমিত জ্ঞান নিশ্চয় সীমিত জ্ঞানৰ কাৰণে তেওঁলোকে যিটো দেখে সেইটো ক্ষেত্ৰতে যাবলৈ কোৱা হয় যে ডক্টৰ ইঞ্জিনিয়াৰ হোৱা বেছিকৈ দেখিছে গতিকে ডক্টৰ ইঞ্জিনিয়াৰৰ বাবে বেছিকৈ যোৱাৰ কথা ক'ব বা এতিয়া সাপোজ APSC ৰিজাল্ট ওলাইছে মই জানো বহুতো হয়তো পেৰেণ্টছে মানে নিজৰ ল'ৰা ছোৱালীক দেখাক দেখি ক'ব কিন্তু তেওঁলোকৰ যদি ল'ৰা ছোৱালীৰ বেলেগ ফালে যোৱাৰ মন সাপোজ কাৰোবাৰ স্পৰ্টছত যোৱাৰ মন কাৰোবাৰ সঁচাকৈ ইঞ্জিনিয়াৰ হোৱাৰ মন আছে বা ডক্টৰ হোৱাৰ মন আছে তেওঁলোককো হয়তো ফ'ৰ্চ কৰিব মই ভাবোঁ সেইটো কৰিব নালাগে কাৰণ মই নিজে পাৰ্চনেলি সেইটো পোৱা নাই মই তাৰ বাবে খুব ধন্যবাদ দিব বিচাৰিম আচলতে মোৰ মা দেউতা বা মোৰ পৰিয়ালৰ দাদা বা সকলোকে মানে সেই প্ৰেছাৰ দিয়াৰ প্ৰয়োজন নাই সেই প্ৰেছাৰটো মই পোৱা নাই পাৰ্চনেলি গতিকে সেইবাবে হয়তো মই নিজৰ ইচ্ছামতে নিজৰ বিচৰা ফিল্ড এখনত আহি কাম কৰিব পাৰিছোঁ গতিকে মানে মাক দেউতাসকললৈ এইটোৱে অনুৰোধ জনাব বিচাৰিম যে আজিকালি সাপোজ ইণ্টাৰনেটৰ যুগত আচলতে ল'ৰা ছোৱালীয়ে বেছিকৈ গমেই পাই যায় যে কোনটো ফিল্ডত কিমান কি স্কোপ আছে তথাপি নিশ্চয়কৈ অভিভাৱকৰ দায়িত্ব থাকিব তেওঁলোকে যদি নিজে জানে এইটো ফিল্ডত ইমানখিনি স্কোপ আছে বা এনেদৰে আগবাঢ়ি যাব পাৰি গাইড নিশ্চয় কৰক কিন্তু ফ'ৰ্চ কৰিব নালাগে যি ক্ষেত্ৰত যাব বিচাৰে ল'ৰা ছোৱালীয়ে সেই ক্ষেত্ৰত যাবলৈ দিব লাগে ঠিক আছে মই আপোনাৰ কাষলৈ গৈছোঁ বেদান্ত বিকাশ বৰা মই আপোনাৰ কাষলৈ গৈছোঁ খুবেই এটা প্ৰশ্ন থাকে যে সাক্ষাৎকাৰৰ বিষয়টোক লৈ খুবেই বহুতৰ মাজত দ্বিমত থাকে গতিকে অকণমান যদি কয় সাক্ষাৎকাৰ কেনেধৰণৰ হয় মানে লোকসেৱা আয়োগ পৰীক্ষাৰ প্ৰথমতে এটা বিষয়ত আমি স্পষ্ট হৈ ল'ব লাগে যে এইটো এটা ব্যক্তিত্বৰ পৰীক্ষা আমাৰ জ্ঞানৰ পৰীক্ষা নহয় আমাৰ জ্ঞান ইতিমধ্যে প্ৰাৰম্ভিক বা আমাৰ যিটো লিখিত পৰীক্ষা এই দুটা পৰীক্ষাত ইতিমধ্যে পৰীক্ষা হৈ যায় গতিকে এইটো মূলতঃ ব্যক্তিত্বৰ পৰীক্ষা এই মানুহজনৰ এইখিনি জ্ঞান আছে তেওঁ পৰীক্ষা দুটা পাছ কৰিছে আগৰ স্তৰ দুটা কিন্তু এই পৰীক্ষাটোৰ কাৰণে উপযোগী হয় নহয় এই সেৱাৰ কাৰণে চিভিল ছাৰ্ভিচৰ কাৰণে তেওঁ সুইটেবিলিটি আছেনে নাই তেওঁৰ এটিটিউড কেনেকুৱা তেওঁৰ ব্যক্তিত্ব কেনেকুৱা কাৰণ এইটো এটা ৰাজহুৱা স্বাৰ্থজনিত বহুখিনি বিষয় এই বিষয়াসকলৰ হাতত থাকিব বা তেওঁলোকে নিৰ্ণয় ল'ব লাগিব কিছুমান সিদ্ধান্ত সেই ক্ষেত্ৰত ব্যক্তিত্বটোহে এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্ব দিয়া হয় আমি কি উত্তৰ দিছোঁ তাতকৈ বেছি গুৰুত্বপূৰ্ণ আমি কেনেকৈ উত্তৰ দিছোঁ বা আমি যদি উত্তৰ দিবও পৰা নাই আমি কেনেকৈ নাজানো বুলি কৈছোঁ গতিকে সেই বিষয়খিনিত আমি গুৰুত্ব দিব লাগিব আৰু মই ভাবোঁ এইখিনি ক্ষেত্ৰত আটাইতকৈ মানে শ্ৰেষ্ঠতম উপায়টো হ'ল নিজকে এজন ACS অফিচাৰ বুলি ভাবি লোৱা যে মই সোমাই গৈছোঁ এজন অফিচাৰ কেনেকৈ সোমাই যাব কেনেকৈ বহিব কোনটো কথাত এজন অফিচাৰে কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এইটো যদি মই মানসিকভাৱে ভাবি লওঁ সাক্ষাৎকাৰলৈ যোৱাৰ সময়ত মই ভাবোঁ বাকীখিনি অকণমান ইজি হয় খুব কঠিন হয় নেকি বা সাক্ষাৎকাৰ নাই মইতো ব্যক্তিগতভাৱে মোৰ অভিজ্ঞতা তেনেকুৱা নাছিলে গতিকে তেওঁলোকে নিজস্ব নিজৰ ঠাইখন নিজৰ নামটোৰ পৰা আৰম্ভ কৰি নিজৰ বিষয়টো এইখিনি বিষয়ে এটা সৌহাৰ্দ্যপূৰ্ণ বুলি মই কৈছোঁ এটা তেনেকুৱা ধৰণৰ খুব ফ্ৰেণ্ডলি এটা ডিছকাশ্যন হয় ডিছকাশ্যন বুলিহে সেইটো ক্ষেত্ৰত খুবেই মানে বহুতৰ মাজত প্ৰশ্ন থাকে যে সাক্ষাৎকাৰটো খুব টান হয় কঠিন হয় বহুতে ভাবে যে মই যদি মেইনছত ক্লিয়াৰ কৰোঁ তাৰপিছত মই সাক্ষাৎকাৰ হয়তো পিছ পৰি যাবলগীয়া ধাৰণা থাকে তাৰ কাৰণে নিজক প্ৰস্তুত কৰাটো খুবেই প্ৰয়োজন মই ভাবোঁ নিজৰ বিষয়ে ভালদৰে জানিব লাগে আৰু নিজৰ ঠাইখনৰ বিষয়ে নিজৰ বিষয়টোৰ বিষয়ে আৰু যিখিনি বেছিক জ্ঞান আমি ইতিমধ্যে দুটা স্তৰৰ পৰীক্ষা পাছ কৰি যাওঁ গতিকে সাধাৰণ জ্ঞানখিনি নিজৰ ৰাজ্যখন বা দেশখনৰ বিষয়ে আমাৰ থাকে গতিকে পৰৱৰ্তী সময়ত আমি সেইখিনি সময়ৰ কাৰেণ্ট এফেয়াৰ্ছখিনি চালোঁ আৰু লগতে মই সেইটোৱে ভাবোঁ যে আটাইতকৈ শ্ৰেষ্ঠতম উপায়টো হ'ল মই এজন ACS অফিচাৰ সেই বিষয়টো মনত ভাবি লৈ আমি সোমাই যাব লাগিব মই নন্দিতা চহৰীয়া বাইদেউৰ কাষলৈ আহিব বিচাৰিছোঁ বাইদেউ এটা খুব ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত সকলোৰে মনে মনে থকা এটা প্ৰশ্ন সকলোৰে মনত উদয় হোৱা এটা প্ৰশ্ন যে ইংৰাজীত খুব মেধা হ'ব লাগে তেতিয়াহে APSCত সুখ্যাতিৰ উত্তীৰ্ণ হ'ব পাৰে ধাৰণাটো কেনেধৰণৰ নাই তেনেকুৱা কোনো কথা নাই আচলতে ইংৰাজীত অকণমান লাগিব আপোনাৰ দখল লাগিব কাৰণ আপুনি যেতিয়া ইমান কেইখন পেপাৰ আৰু এতিয়াতো পেটাৰ্ণ চেঞ্জ হৈছে গতিকে 5খন GSৰ পেপাৰ লিখিব লাগিব লগতে অপচনেল থাকিল আৰু ইংলিছৰ কোৱালিফাইং পেপাৰ থাকিল গতিকে ইংৰাজীত অকণমান দখল যে নালাগিব সেইটো নহয় লিখাৰ খুব অভ্যাস কৰিব লাগিব যাৰ এইটো সপোন আছে যি এই দিশত আহিব বিচাৰে মই এইটোৱে ক'ম যে এতিয়াৰ পৰাই লিখাৰ খুব অভ্যাস কৰক যিকোনো কথাই মনত অহা ভাৱ সকলো লিখিবলৈ যদি অভ্যাস কৰে তেনেহ'লে লিখনিবোৰ নিশ্চয় এটা সময়ত মসৃণ হ'ব কাৰণ পৰীক্ষাত বহি আমি লিখিবলৈ খুব কম সময় পাওঁ 300 মাৰ্কছ যেতিয়া 3 ঘণ্টাত কমপ্লিট কৰিব লাগে তেতিয়াহ'লে আচলতে ভাবাৰ সময় খুব কম থাকে গতিকে সেইখিনি সময়ত খুব সুন্দৰকৈ লিখি উলিয়াবলৈ হ'লে অভ্যাসৰ খুব প্ৰয়োজন গতিকে লিখাৰ অভ্যাসটো লাগিব আৰু ইংৰাজী প্ৰেক্টিছ কৰক যাৰ দুৰ্বলতা আছে
লিখিবলৈ প্ৰেক্টিছ কৰক আৰু আমি ভাইভাৰ সময়ত মানে ইণ্টাৰভিউৰ সময়ত কিন্তু আমি ইংৰাজীত প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হোৱা নাছিল আমি অসমীয়াতে আমাক প্ৰশ্ন সুধিছিল আমি অসমীয়াতে উত্তৰ দিছিলোঁ গতিকে ইংৰাজী যে খুব সাৱলীলভাৱে ক'ব পাৰিবই লাগিব সেইটো বাধ্যতামূলক নহয় কিন্তু ইংৰাজী লিখাৰ ক্ষেত্ৰত পাৰদৰ্শিতা লাগিব আৰু সেইকাৰণে মই নৱপ্ৰজন্মক এইটোৱেই ক'ম যে ইংৰাজী ভাষাটো লিখিবলৈ চেষ্টা কৰক এইটো শিকিবলৈ আগ্ৰহী হওক তেতিয়া UPSC APSC সকলোতে আপোনালোকে আগবাঢ়ি যাব মানে বাইদেউ যেটো আপুনি ভাইভাৰ কথা কৈছে সাক্ষাৎকাৰৰ কথা কৈছে তাত আপোনালোকক ইংৰাজীত প্ৰশ্ন সোধা নহয় সেইটো আপুনি কৈছে মানে মোৰ ক্ষেত্ৰত বা আন কেণ্ডিডেটৰ ক্ষেত্ৰতো মই শুনা মানে অসমীয়াতে প্ৰশ্নখিনি আমাক সুধিছে অসমীয়াতে সোধা হয় অসমীয়াত অকনমান ইংৰাজীও কেতিয়াবা দুই এটা কোৱেশ্চন থাকে মানে যেটো ধাৰণা ভাবিলো হয় যে ইংৰাজী আমি জানিব লাগিব হয়তো মানে কি হয় অসমীয়া মিডিয়ামত যিসকল অধ্যয়ন কৰিছে গাঁৱত যিসকল অধ্যয়ন কৰিছে তেওঁলোকে এটা ইংৰাজীৰ পৰিৱেশ এটা নাপায় গতিকে হতাশ হয় বহুতে ইংৰাজী হয়তো বহুতে নাজানে তেনেধৰণে কথা ক'বলৈ সাহস নকৰে তেওঁলোকৰ মনত যেটো প্ৰশ্ন থাকে গতিকে সেইটো আচলতে তাত হতাশ হ'বলগীয়া নাই নিশ্চয় নাই কোনো হতাশ হ'বলগীয়া কথা নাই কিন্তু লিখনিৰ অভ্যাস কৰাটো এতিয়াৰ পৰাই আৰম্ভ কৰক যোনে এই সপোনটো দেখিছে আপোনালোকে আজিৰ পৰাই প্ৰস্তুতি চলাওক সফল নোহোৱাৰ কোনো কাৰণ নাই মই ইফতিকাৰ হোসেন আপোনাৰ কাষলৈ আহিব বিচাৰিছো আপুনি কিমান বাৰ আচলতে পৰীক্ষাৰ কাৰণে আপুনি প্ৰথমবাৰতে উত্তীৰ্ণ হৈছে নে আপোনাৰ আগতো আপুনি পৰীক্ষাত বহিছিল নাই মই এইবাৰ এটো মোৰ 4th এটেম্প আছিল যোৱাবাৰ ভাইভা দিছিলো কম মাৰ্কৰ কাৰণে নাপালো মই ভাবো হেতু মোৰ ল্যাক অফ গাইডেন্স আছিল ল্যাক অফ এয়াৰনেস প্লাস মই আপোনাক এই কাৰণেই সুধিলো যে বহুতে যেতিয়া প্ৰথমবাৰ পৰীক্ষা দিয়ে হতাশ হয় যেতিয়া উত্তীৰ্ণ হ'ব নোৱাৰে দ্বিতীয়বাৰ যেতিয়া পৰীক্ষা দিয়ে হতাশ হয় উত্তীৰ্ণ হ'ব নোৱাৰে তাৰ পিছত বাদ দি দিয়ে গতিকে আপুনি প্ৰথমবাৰ নোৱাৰিলে দ্বিতীয়বাৰ নোৱাৰিলে তৃতীয়বাৰ আপুনি নোৱাৰিলে তাৰ পিছত আপুনি চতুৰ্থবাৰত কিন্তু আপুনি সফল হ'ল গতিকে আপোনাক মই এইটোৱে সুধিব বিচাৰিছো যে একাগ্ৰতাৰ যেটো কথা কোৱা হয় আৰু লাগি থকাৰ যেটো কথা কোৱা হয় যে লাগি থাকিলে ভাগি নাখায় নধৰণা কথা এটা অসমীয়াত আছে গতিকে আপুনি সেইটো প্ৰমাণ কৰি দেখুৱাইছে গতিকে যিসকলে তেনেধৰণে হতাশ হয় তেওঁলোকক কি ক'ব মই ভাবো একেলগে লাগি থাকিব লাগে এটা লক্ষ্যত উপনীত হ'বৰ কাৰণে মই এখেতৰ এটা এখাৰ কথা ক'ব খুজো আজিম প্ৰেমজী সাহেবৰ তেখেতে কৈছিল if people are not laughing at your goal then your goal is not worth enough to achieve মই ভাবো মানুহে যদি তোমাৰ গোলটোৰ বিষয়ে না হাহে তেনেহলে হে গোলটো ইমান ডাঙৰ নহয় যে তুমি এচিভ কৰিবা গতিকে এনেকুৱা উৎসাহংকা থাকিব লাগে উৎসাহংকা লৈ আমি নিৰানিপেৰা চেষ্টা কৰি চলাই যাব লাগিব আৰু পেশেন্স আৰু পাৰসিভিয়াৰেন্সটো হেতু লাগিবই হেতু থাকিলে মই ভাবো অনুত্তীৰ্ণ হোৱাৰ কোনো প্ৰথমবাৰ উত্তীৰ্ণ নহব পাৰে স্বাভাৱিক কথা আপুনি যি ধৰণৰ উদাহৰণ গতিকে নিশ্চিতভাৱে লাগি থাকিলে হয়তো সফল হ'ব এই কথা আপুনি ইতিমধ্যে প্ৰমাণ কৰিছে মই বেদান্ত বিকাশ বৰা কাষলৈ মই পুনৰ আহিব বিচাৰিছো এটা কথা মই আপোনাক সুধিম বুলি ভাবি আছিলো যে ইউটিউব আপুনি যেটো কথা কৈছিলে বা মোবাইল বা ইন্টাৰনেট মোবাইল বা ইউটিউবে কেনেদৰে সহায় কৰে অকমান যদি কৈ দিয়ে সবকৈ যথেষ্ট সহায় কৰে আৰু বৰ্তমান সময়ত যেটো সকলোৰে হাতত মোবাইল ফোনটো উপলব্ধ গতিকে যিসকলে নিজে অধ্যয়ন কৰিব খুজিছে খুব সৰলকৈ ক'বলৈ গ'লে যিবিলাক বস্তু আমি পঢ়ি থাকো সেইবিলাক খুব সৰলকৈ ইউটিউবত বুজোৱা থাকে বিভিন্ন প্ৰকাৰৰ যদি কোনোবাই ভাল ভিডিও চাব খুজিছে ভাৰতবৰ্ষৰ বা পৃথিৱীৰ বিভিন্ন ভাল বিশ্ববিদ্যালয়ৰ অধ্যাপকবিলাকে দিয়া ভাষণো তাত আছে লেকচাৰ আছে গতিকে যিকোনো বিষয়ে জিওগ্ৰাফি হওক হিষ্ট্ৰী হওক এইবিলাক খুব চমুকৈ খুব সুন্দৰকৈ তাত বুজোৱা থাকে গতিকে সেই বস্তুখিনি এবাৰ আৰু কি হয় আমি কিবা এটা বস্তু পঢ়ি থকাতকৈ আমি যেতিয়া চাই দিওঁ তেতিয়া হয়তো আমাৰ মনত সোনকালে ৰয় আৰু আমাৰ বুজিবলৈ সহজ হয় কনচেপ্টটো ক্লিয়াৰ হয় গতিকে আমি প্ৰথম সাৱধানো হ'ব লাগিব সকলো ধৰণৰ ভিডিঅ' আমাক সহায় নকৰে হয়তো কিছুমান বস্তুত মিছ ইনফৰমেশ্যনো থাকিব কিন্তু আমি নিজাকৈ বাছি লৈ যথেষ্টখিনি ভাল ইউটিউবাৰ আছে চেনেল আছে এইটো আমাৰ সৰ্বসাধাৰণ ছাত্ৰ-ছাত্ৰীসকল আজিকালি অৱগত হয় তো সেই ধৰণে ব্যৱহাৰ কৰিলে এইটোতো এটা সুন্দৰ মই ভাবো মোৰ সময় কম হৈ আছে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছো মাসি তপনা আপোনাৰ কাষলৈ আহিব বিচাৰিছো পৰৱৰ্তী পৰিকল্পনা যদি অকমান কয় চমুকৈ পৰৱৰ্তী পৰিকল্পনা কি ইয়াৰ পাছত মই বিশেষ এনেকা নাই মই বিশেষকৈ কাম কৰিব বিচাৰিছোঁ আপোনাৰ শিক্ষা ক্ষেত্ৰত মই বিশেষকৈ কাম কৰিব বিচাৰিছোঁ ধৰি লওক আমাৰ সমাজ ব্যৱস্থা যিমান আমাৰ বিশেষকৈ চাহ বাগিচা অঞ্চলত বিশেষকৈ পিছপৰা আছে পিছপৰা মানে কি লেক অফ গাইডেন্স আপুনি যেনেকৈ কৈছিলে গাইডেন্স নাই তো ধৰি লওক এই শিক্ষা ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব ধৰি লওক আমি নিজে ব্যৱস্থাটো সলনি কৰিবৰ কাৰণে নিজে কষ্ট কৰিব লাগিব আৰু যিমান পাৰোঁ কেৰিয়াৰ গাইডেন্সৰ কাৰণে প্ৰগ্ৰাম অনুষ্ঠিত কৰিব লাগিব ঠিক আছে মই বাইদেউ কাষলৈ আহিব বিচাৰিছো শেষত কি ক'ব নতুন প্ৰজন্মক উদ্দেশ্যে যিসকলে চাই আছে বা যিসকলে বিচাৰে এনে ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ নতুন প্ৰজন্মক উদ্দেশ্যে মই এইটোৱেই ক'ম যে আপোনালোকে সময়ৰ সদব্যৱহাৰ কৰক টেকন'লজিৰ সদব্যৱহাৰ কৰক আৰু দৃঢ়তাৰে আগবাঢ়ক সফল নোহোৱাৰ কোনো কাৰণ নাই আৰু কেৱল APSC নহয় আপোনালোকে UPSCৰ বাবেও আগবাঢ়ক সাহস কৰিব ঠিক আছে ইফতিকাৰ হোসেন শেষত চব
মই ভাবোঁ মই নিজেই বহু সফলতাৰ সন্মুখীন হোৱাৰ পিছত সফলতা অৰ্জন কৰিছোঁ আপোনালোকে পেচেন্স পাৰ্চিভাৰেন্স আৰু ডিটাৰমিনেশ্যনটো ৰাখিব আৰু স্মাৰ্ট ষ্ট্ৰেটেজি লৈ আপোনালোকে যদি পঢ়া শুনা কৰে তেনেহ'লে এইখন পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে গুঞ্জন শৰ্মা শেষত হয় গোটেইখিনি কথা প্ৰায় আমাৰ অতিথিসকলে ক'লে কনফিডেন্সটো লাগিব নিশ্চয় তাৰ লগতে গোটেই আচলতে পঢ়া শুনাখিনি ডাইনামিক হয় গতিকে স্মাৰ্ট ষ্টাডি লাগিব সেইখিনি থাকিলে মই ভাবোঁ সকলোৱে সফল হ'ব পাৰে বেদান্ত বিকাশ বৰা শেষত চমুকৈ কি ক'ব নতুন প্ৰজন্ম মই এটা বাক্যই কৈছোঁ নিজৰ অনুৰাগ থকা ক্ষেত্ৰখন বাছি লৈ নিৰন্তৰ কাম কৰি যাওক ঠিক আছে এই চাৰিগৰাকী অতিথিকে আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক পুনৰবাৰ অভিনন্দন জনাইছোঁ নিশ্চিতভাৱে নতুন প্ৰজন্মৰ বাবে আপোনালোক একোজন আদৰ্শ আৰু নতুন প্ৰজন্মৰ বাবে আপোনালোকে এটা পথৰ পথিক হৈ ৰ'ব তেওঁলোকক বাদ দেখুৱাব আপোনালোকে সেয়া আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আপোনালোকৰ আদৰ্শ অনুপ্ৰাণিত হৈ অসমৰ নতুন প্ৰজন্ম আগবাঢ়ি আহক তেওঁলোক জিলিকি ৰওক আৰু আপোনালোক একোজন আদৰ্শ হিচাপে থিয় হৈ থাকক সেয়া কামনা কৰিছোঁ পুনৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু APSCত কেনেদৰে উত্তীৰ্ণ হ'বলৈ হ'লে কেনেদৰে অধ্যয়ন কৰিব কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেই প্ৰত্যাহ্বানসমূহৰ মাজেৰে আপুনি কেনেকৈ আগবাঢ়ি যাব সেইসমূহ প্ৰশ্নৰ উত্তৰ এই চাৰিগৰাকী অতিথিয়ে দিলে মই পুনৰবাৰ চাৰিগৰাকী অতিথিকে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পাঁচগৰাকী অতিথিক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক পুনৰ অভিনন্দন জনাইছোঁ আৰু ইছান নিউজৰ বিশেষ অনুষ্ঠান যুৱ মনৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ ধন্যবাদ